নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই বিগত কেইদিনমানত ৰাজনীতি কৰা বিষয় হৈ পৰিছে বিভিন্ন বিষয়ত ৰাজনীতি কৰা হয় ঠিকই আছে কিন্তু বিগত সময় এটা দুৰ্ভাগ্যজনক ঘটনা তাৰ ওপৰত ৰাজনীতি কৰা পৰিলক্ষিত হৈছে আৰু সেই ঘটনাটো প্ৰতিটো ৰাজনৈতিক দলে বিভিন্নজনে নিজৰ দৃষ্টিভংগীৰে আচলতে ইয়াক চোৱাৰ চেষ্টা কৰিছে সমগ্ৰ অসমীয়া জাতিৰ বাবে নিশ্চয় অতি ক্ষতিকাৰক বিষয় আৰু সেয়েহে আজি বিগত কেইদিনমানৰ যি ঘটনা প্ৰবাহক অনুধাৱন কৰি দ্য বাৰ্নিং টপিকত আজি উত্থাপন কৰিব ওলাইছোঁ এই বিষয় স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত আছে এই সম্পৰ্কে আমি কথা পাতিম বিশ্লেষণ কৰিম যিবোৰ প্ৰশ্ন এৰি থৈ গ'ল এই ঘটনাটোৱে সেই প্ৰশ্নসমূহৰ উত্তৰ বিশ্লেষণ কৰাৰ চেষ্টা কৰিম আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া ষ্টুডিঅ'ত উপস্থিত আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিজেপি দলৰ মুখপাত্ৰ অধ্যক্ষ বিশেষকৈ BNPL লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামী ডাঙৰীয়া AIUDFৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আৰু ABMCৰ সভাপতি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়া আৰু প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা আগবঢ়াব এডিটৰ্ছ ভিউ যে বিগত দিনসমূহত যি ঘটনা প্ৰবাহ হৈছে বিশেষকৈ গোৱালপাৰাৰ যি গুলিয়াগুলি ঘটনা বা আৰক্ষীৰ গুলিত যি নিহত হৈছিল এগৰাকী এই যুৱক সেই ঘটনাৰ পৰা সামগ্ৰিক ৰাজনীতি সামাজিক ব্যৱস্থা কেনেধৰণৰ প্ৰভাৱ পৰিব সেই সম্পৰ্কে আমি কথা পাতিম প্ৰথমতে মই আৰম্ভ কৰিব বিচাৰিছোঁ হাইদৰ হুছেইন ডাঙৰীয়া আপোনাৰ প্ৰায় গোৱালপাৰা ঘটনা যদিও কেইদিনমান হৈ গ'ল তথাপিও কিন্তু ঘটনাটোৰ যি ৰাজনীতি ঘটনাটোৰ যি প্ৰভাৱ জনজীৱনত সেয়া এতিয়াও পৰি আছে নহয় গোটেই কথাটো এনেকুৱা যে আচলতে ইয়াক বিক্ষিপ্তভাৱে চাব নোৱাৰি অবিভক্ত গোৱালপাৰাৰ স্বৰাজোত্তৰ কালৰ তাৰ জনবিন্যাস তাৰ ৰাজনীতি ইত্যাদিবিলাকো এই প্ৰসংগতে আলোচনাৰ প্ৰয়োজন আছে এতিয়া এই ঘটনাটোক তিনিটা ভাগত আপুনি ভাগ কৰিব পাৰে এটা হ'ল ডি ভোটাৰৰ প্ৰসংগ হয় অইন এটা হ'ল আপোনাৰ কিছুদিনৰ আগতে ন্যায়ালয়ত নজৰুল ইছলাম নামৰ কি নজৰুল হক বুলি এগৰাকী আপোনাৰ অধিবক্তাই দেখুওৱা আপোনাৰ বিতৰ্কিত বা জঘন্য আচৰণ আৰু শেহতীয়াভাৱে আৰক্ষীৰ গুলীবৰ্ষণ আপুনি মন কৰিলে দেখিব যে তিনিটা ভাগত ভাগ কৰিব লাগে কিন্তু সাম্প্ৰতিক সময়ত ৰাজনীতিৰ এটা লক্ষণ দেখা গৈছে যে বিভিন্ন দলে ৰাজনীতি কৰাৰ লগে লগে মূল যি চৰকাৰেও কিন্তু ইয়াত ৰাজনীতি কৰিছে বিগত কালছোৱাত দেখিব আপুনি যে আখলাকত দিনৰ পৰা আপুনি চাগে যে উত্তৰ প্ৰদেশৰ ঘটনাটো ঘটিল আখলাকে গোমাংস আনিছিল নে সেইটোৰহে তদন্ত হ'ল চব হ'ল কিন্তু মানুহজন যে মৰিল সেইটোৰ কিন্তু আপোনাৰ তল পৰিল এতিয়াও দেখা গ'ল যে বিতৰ্কিত অধিবক্তা গ্ৰেপ্তাৰ বিতৰ্কিত অধিবক্তা অমুক কিন্তু তাত যে ইয়াকুব আলী নামৰ এগৰাকী নিৰপৰাধী বুলি এইকাৰণে কৈছোঁ যে আপুনি যদি যিটো ছ'চিয়েল মিডিয়াত ভিডিঅ' আপোনাৰ পাব্লিছড হৈছে তাত দেখিলে দেখিব 150-200 মান মানুহ হয় সেই বিতৰ্কিত এডভোকেটগৰাকীৰ ফাঁচি হওক তেওঁৰ জেল হওক তেওঁৰ জৰিমনা হওক কিন্তু 150-200 মানুহ যি কাৰণতে নহওক তেওঁলোক আহিছিল জুংজাঠি আপোনাৰ তেওঁলোকে বন্দুক পিষ্টল লৈ অহা নাই গতিকে এগৰাকী আৰক্ষী বিষয়াই তেওঁলোকক সুধিছে যে পাৰ্মিশ্যন ক'ত তোমালোকৰ তেতিয়া কৈছে যে পাৰ্মিশ্যন নাই আমি ইণ্টিমেশ্যনটো পাৰ্মিশ্যন নহয় ন তাৰ পৰা নিৰ্মমভাৱে তেওঁলোকক প্ৰহাৰ কৰা হৈছে আৰু নিৰাপদ দূৰত্বত CRPFৰ মাজৰ পৰা এগৰাকী আপোনাৰ আৰক্ষীয়ে তাত এটা একনলীয়া বন্দুক লৈ পেলাই মানুহজনক গুলীয়াই হত্যা কৰিছে কালি গোটেই কথাটো হ'ল যে কিছুদিনৰ আগতে চিলাপথাৰত 10,000 মানুহে হাতত জুংজাঠি লৈ 7 কিলোমিটাৰ খোজকাঢ়ি গৈ আছুৰ কাৰ্যালয় ভাঙিছিল কিন্তু চিলাপথাৰততো আপোনাৰ আৰক্ষী মেজিষ্ট্ৰেট কাকো ক'তো দেখা নগ'ল গতিকে আজি আপোনাৰ সমগ্ৰ অসমত 6 জনগোষ্ঠীয়ে আজি বন্ধ পালন কৰিছে মই তেখেতসকলৰ শ্ৰদ্ধা সহকাৰে মই ক'ব খোজোঁ যে অসমৰ সমগ্ৰ প্ৰান্তৰ হাইৱে বন্ধ হৈছে টায়াৰ জ্বলাই হৈছে প্ৰতিবাদ হৈছে শেহতীয়াভাৱে প্ৰতিদিনে অসমৰ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ প্ৰতিবাদ সাব্যস্ত হৈছে ৰাজআলিত আপোনাৰ ৰাজআলিত ভূঁই ৰুইছে মানুহে গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে নহয় মই সেইটো ৰায়দান কৰিব নাযাওঁ এতিয়া আপুনি মেজিষ্ট্ৰেট তদন্ত দিছে তেখেতসকলে ৰায় দিব কিন্তু কথাটো হ'ল যে এনেকুৱা ঘটনাৰ দ্বাৰা অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰৰ বিভিন্ন জাতিগোষ্ঠীৰ মানুহৰ সম্প্ৰদায়ৰ মানুহৰ মাজলৈ এটা ভুল বাৰ্তা যাব পাৰে আৰু তাৰ পৰিণাম জাতিৰ কাৰণে নিশ্চয় আৰু সেইবাবে আমি উত্থাপন কৰিছোঁ যে বিগত কেইদিনমানতো দেখা গৈছে যে ডেমেজ ৰিপেয়াৰ হোৱা নাই এতিয়ালৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকৰ তৰফৰ পৰাও নিন্দা কৰা হৈছে এই ঘটনাক আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিবা ডিছক্ৰিমিনেশ্যন এটা আছে নেকি যিটো হাইদৰ হুছেইন ডাঙৰীয়াই লক্ষ্য কৰিছে এই ঘটনাটোত নিশ্চয় আছে মই
এই গোটেই প্ৰসংগটোত লগতে মই যিখিনি যোৱা 2014 চনৰ 31 ডিচেম্বৰলৈকে এক বিশেষ ধৰ্মৰ লোক ভাৰতত নাগৰিকত্ব পাব পাৰিব 11 বছৰৰ পৰিৱৰ্তে তেখেতসকলে 6 বছৰ থাকিলে অথবা তেখেতসকলৰ মানে এক বিশেষ ধৰ্মাৱলম্বী লোক হ'লে তেওঁলোকক বিশেষ কোনো অসুবিধা নহয় এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰি যি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন কৰি আনিব বিচৰা হ'ল তাৰ ফলত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে বুলি মই ক'ব বিচাৰিম এইকাৰণে যে ডি ভোটাৰৰ সমস্যাটো অকল সংখ্যালঘু ইছলাম ধৰ্মী লোকসকলৰ নহয় এই হিন্দু লোকসকলো আছিলে কিন্তু যেতিয়া এই এক্টখন আনি দিলে তেতিয়া তেওঁলোকৰ এটা আশ্বস্ত হ'ল হিন্দু লোকসকল যে আমাক ভাৰতৰ পৰা বহিষ্কাৰ কৰা নহয় আমি বিদেশী হ'লেও আৰু তাৰ ফলত আজি যিসকল ভাৰতীয় নাগৰিক মই এনেকুৱা বহুত কেছ আছে গুৱাহাটী হাইকোৰ্ট আৰু অন্যান্য ক্ষেত্ৰত যিবিলাকত সাধাৰণ কিছুমান ভুলৰ বাবে দেশীয় নাগৰিকক নামৰ ভুলৰ বাবে বয়সৰ ভুলৰ বাবে বিদেশী বুলি চিনাক্ত কৰিব বিচৰা হৈছে আনকি চাহ বাগানৰ লোকো আমি ফৰেনাৰ ডিটেনশ্যন কেম্পত পাইছোঁ যিসকলক মই পিছত প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰৰ পৰা চাৰ্টিফিকেট আনিছোঁ যে তেখেত ভাৰতীয় নাগৰিক কিন্তু তেখেতক বিদেশী বুলি চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবলৈ ৰখা হৈছে বাংলাদেশলৈ সেই গতিকে এই গোটেইবিলাক কথা ইয়াৰ লগত যুক্ত হৈ আছে আৰু সেই গতিকে এনেকুৱা এটা ঘটনা মানে এটা ফলো আপ ইনসিডেন্ট বুলি ক'লেও ভুল নহ'ব বিগত সময়ছোৱাৰ যি ঘটনা আমিনুল ইছলাম ডাঙৰীয়া সিদিনা যেটো ঘটনা তাত হ'ল আৰু আমি যেটো ফুটেজৰ পৰা গম পালোঁ আচলতে সিদিনা ঘটনাটো প্ৰথমৰ পৰা এনেকুৱা লাগিছিল ইচ্ছাকৃতভাৱে অসম আৰক্ষীয়ে সিদিনা যে মাৰিম বুলি তেওঁলোকে প্ৰথমৰ পৰাই তেওঁলোকে টাৰ্গেট লৈ গৈছিলে কাৰণ প্ৰথমেই যেতিয়া তেওঁলোকে মানুহ কেইজনৰ পৰা তেওঁলোকে বিচাৰিলে পাৰ্মিশ্যন কৈছে পাৰ্মিশ্যন নাই আমি ইণ্টিমেশ্যন দিছোঁ আমাক পাৰ্মিশ্যন দিয়া নাই লগে লগেই যেনেকৈ মাৰপিট আৰম্ভ কৰিলে মাত্ৰ 100-200 মান মানুহক এই পুলিচ লগত CRPF আছিল তেওঁলোকে বেৰিকেড বনাই বা লাঠিৰে ঠেলিও লৈ যাব পাৰে যি এটা সৰু এটা বাহিনী গতিকে এই সিহঁতক এনে নিৰ্মমভাৱে প্ৰহাৰ কৰি উত্তেজিত কৰিব নালাগিছিল আৰম্ভণিটো সিদিনা অসম পুলিচে কৰিছে আৰু তাৰপিছত যদি আমি আপডেট এটা লওঁ সেই ঘটনাটো প্ৰায় চবে জানে আমি ইন্টাৰেক্ট কৰিম কিন্তু কথাটো হ'ল যে দেওবাৰে আপোনালোক গ'ল দেওবাৰে আমি গৈ পেলাই ফলো আপটো কেনে আছিল গভৰ্ণমেণ্ট দেওবাৰে গৈ আমি তাত স্পটো চালোঁ আৰু আমি DC SP লগতো কথা পাতিলোঁ আৰু DC SP ক এই কথাটোৱে অৱগত কৰিছোঁ যে তাৰপিছত যেতিয়া তেওঁলোকে শিলাবৰ্ষণ কৰিছে আচলতে শিলাবৰ্ষণটো আমি সাপোৰ্ট নকৰোঁ আৰু পাৰ্মিশ্যন নোহোৱাকৈ এটা মানে এনেকুৱা আন্দোলন এটাও সাপোৰ্ট নকৰোঁ কিন্তু যিয়ে নহওক আন্দোলন এটা হৈছিল শিলাবৰ্ষণটো তেওঁলোকে আচলতে সেইটো ৰিয়েকশ্যন আছিলে এই যেনেকৈ মাৰপিট কৰিছিল তেওঁলোকক কোনো ধৰণৰ অপ্ৰৰোচিতভাৱে তাৰপিছত এই শিলাবৰ্ষণৰ পিছত একদম শীতল মস্তিষ্কৰে পুলিচে যেনেকৈ চৰাই এটাক চিকাৰ কৰিলে যেনেকৈ লক্ষ্য নিৰ্ধাৰণ কৰি একদম সেই মানুহজনৰ বুকুলৈ লক্ষ্য কৰি গুলি তেওঁলোকে চালনা কৰিছিল কিন্তু ইয়াত তাৰ আগতে কন্দুৱা গেছ প্ৰয়োগ কৰা হোৱা নাই পানী নাই খবৰ ল'ব যায় মানে আগতে মানে সেইদিনা আমাৰ দল নহয় আমাৰ দলেতো দিয়া নাই যোনেই কৰিছে এতিয়া আমিতো এতিয়া এনেকুৱা এটা ঘটনা এটা হ'ল এতিয়া আমি খবৰ ল'ব নাযাম নেকি যাব লাগিব কিন্তু কথাটো হ'ল যে সেইদিনা আমি যিটো দেখিছোঁ তেওঁ যেনেকৈ লক্ষ্য বুকুৰ ফালে লক্ষ্য নিৰ্ধাৰণ কৰি যেনেকৈ গুলিয়াইছে তাৰ আগতে শূন্যলৈ গুলি চালনা কৰা নাই কন্দুৱা গেছ প্ৰয়োগ কৰা পানী নিক্ষেপ কৰা শূন্যলৈ এটা নিয়ম থাকে আন্দোলন মেজিষ্ট্ৰেট নাই মেজিষ্ট্ৰেটৰ গতিকে সম্পূৰ্ণ তেওঁলোকে আইন উলংঘা কৰি লক্ষ্য স্থিৰ কৰি গুলিয়াই তাৰপিছত আমি DC আৰু SP ক আমি এই বিষয়খিনি অৱগত কৰিছোঁ অতি সোনকালে মানে কৈছে আমি সেই আৰক্ষীজনক আমি এতিয়া কোনো কৰ্তব্য দিয়া নাই কৰ্তব্য নাই কিন্তু তেওঁ নিজৰ পোষ্টত বাহাল আছে বাহাল তবিয়তে আৰু এতিয়া যিহেতু আমি মেজিষ্ট্ৰেট ইনকুৱাৰী দাবী কৰিছোঁ ইনকুৱাৰী কৰিবলৈ আমি কৈছোঁ তেওঁক প্ৰথমে বৰখাস্ত কৰক তেওঁক নিলম্বিত কৰিলেহে নিৰপেক্ষ হ'ব নিলম্বিত কৰিলেহে তেওঁ নিৰপেক্ষ হ'ব মানে যিটো আমাৰ তদন্ত গতিকে এই ক্ষেত্ৰত আৰু এটা কথা আমাৰ থাকি গ'ল যে আৰু এটা কথা হ'ল কেৱল তেওঁক বদলি কৰিলেই বা নিলম্বন কৰিলেই যেহেতু মানুহ এজন যাক মাৰি পেলাইছে তেওঁক ঘূৰাই পোৱা নাযাব গতিকে আমি বিচাৰোঁ তেওঁক মানে ইণ্ডিয়ান পেনেল কোডৰ অধীনত তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব ক্ৰিমিনেল চাৰ্জেছ লগাব লাগে তেখেতৰ ওপৰত নিশ্চয় লাফিকুল ইছলাম আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব ফলো আপ একশ্যন ঘটনাটো হৈ গ'ল নিশ্চয় সেই সকলোৱে নিজাকে ইণ্টাৰেপশ্যন কৰিছে এই ঘটনাটো কিন্তু আপোনাৰ পৰা জানে ফলো আপ এতিয়ালৈ যিটো দেখিছে আজি সোমবাৰ 8:10 5 মিনিটলৈ যি দেখিছে ফলো আপ কিমান সন্তুষ্ট নহয় এইটো একেবাৰে ক'ব গ'লে মুঠেই মই অসন্তুষ্ট কাৰণ এইটো কাৰণে যে যোৱা 30 তাৰিখত যিটো ঘটনা হৈছে এই ঘটনাটো সম্পূৰ্ণৰূপে দায়ী অসম চৰকাৰ কাৰণ
বিগত 15 বছৰ কংগ্ৰেছে ৰাজত্ব কৰি গ'ল ইয়াৰ পিছত বিজেপি আহিল ডি ভোটৰৰ সমস্যা আৰু এনআৰচিৰ যি সমস্যা এই সমস্যাটোক তেখেতসকলে সমাধান কৰাৰ কাৰণে চেষ্টা কৰা নাই এনআৰচিৰ নামত যি ৰাজনীতি চলি আছে এনআৰচি আপোনালোকক মই আজি স্পষ্টকৈ কওঁ যিটো এনআৰচি নেকি 15 বছৰত কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাই আৰু বিজেপিয়ে যে 5 বছৰত যে চৰকাৰে যে এনআৰচিৰ কাম সম্পূৰ্ণ কৰিব এইটো সম্ভৱ নহয় আৰু এই ৰাজনীতি ইস্যু থাকি যাব ৰাজনীতি থাকি চলি যাব ডি ভোটৰৰ সমস্যা এনআৰচিৰ সমস্যা থাকি যাব সময়ে সময়ে সংখ্যালঘু মানুহৰ ওপৰত গুলীবৰ্ষণ হ'ব অত্যাচাৰ হ'ব আমি প্ৰতিবাদ কৰিবলৈ যিয়ে প্ৰতিবাদ কৰিব তাকে গুলীয়াই হত্যা কৰাব কাৰণ আপোনালোকে জানে যে যোৱা 30 তাৰিখত যেটো ঘটনা হৈছে এই ঘটনাটোৰ যেটো ষ্টাৰ্টিং যেটো ভিজুৱেল এই ভিজুৱেলটো তেখেতসকলে ৰেলী কৰি আহিছিলে ৰেলী কৰি আহি থকা অৱস্থাতে পুলিচ অফিচাৰজনে বেনাৰটো কাঢ়ি লৈ ডাইৰেক্ট টৰ্চাৰিং কৰিছে কিন্তু হেতু কৰিব নালাগিছিল কাৰণ আমিও বিটিএডিত বহুতো প্ৰতিবাদ কৰিছো গুৱাহাটী সিটিতো প্ৰতিবাদ কৰিছো আৰু বিভিন্ন দল সংগঠনেও আন্দোলনৰ কাৰ্যসূচী লৈছে আৰু সবতকৈ ডাঙৰ কথা তাতে কৈছে পাৰমিশনৰ কথা ৰেলী কৰতে কোনো দিনক কোনো প্ৰশাসনে পাৰমিশন নিদিয়ে আজিও গোটেই অসমৰ 6 জনগোষ্ঠীয়ে অসম বন্ধ দিছে চৰকাৰৰ পৰা পাৰমিশন লৈছে নেকি পাৰমিশন দিয়া নাই মুখ্যমন্ত্ৰী তালিকা যদি দা কৰিব লাগে কোনো দিনৰ পাৰমিশন নালাগে 12 ঘণ্টা ৰেল অৱৰোধ কৰা হৈ আছে কেতিয়ালৈকে আজিলৈকে পাৰমিশন লোৱা নাই 100 ঘণ্টিয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈ আছে 1000 ঘণ্টিয়া অৰ্থনৈতিক অৱৰোধ কৰা হৈ আছে কোনো পাৰমিশন হোৱা নাই কিন্তু সবতকৈ ডাঙৰ কথা হৈছে যে হিদিনা যেটো ঘটনা এই ঘটনাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনে মই এইটো কাৰণে কৈছো যে তেখেতসকলে যে কেইজন মানুহ ৰেলী কৰি আহিছিল তেখেতসকলক এৰেষ্ট কৰি ৰাখিব পাৰিল হয় নহলে হয়তো তেখেতসকলক লাঠি চাৰ্জ কৰিব পাৰিল হয় যদি তেখেতসকলে এৰেষ্ট কৰাৰ পিছতো যদি উত্তেজিত কৰিল হয় কি কোনো চৰকাৰী বাহন কি ৰাজহুৱা বাহন যদি ক্ষতি সাধন কৰিলে তেতিয়া তেখেতসকলক লাঠি চাৰ্জ কৰিব পাৰিল হয় আৰু যদি তাৰ পিছত কিন্তু আপুনি কৈছে ইন্টেনশনাল হৈছে গোটেই ঘটনা পৰিস্থিতি তাতকে যদি উত্তেজিত হয় তেতিয়া হয়তো তেখেতসকলক ব্ল্যাঙ্ক ফায়াৰিং কৰিবলৈ কিন্তু তাতে ব্ল্যাঙ্ক ফায়াৰিং কৰা হোৱা নাই কোনো মেজিষ্ট্ৰেট নাই টাৰ্গেট কৰি লোৱা ডাইৰেক্ট টাৰ্গেট কৰি গুলিয়া হৈছে গতিকে এটো যেটো চৰকাৰ আছে এই চৰকাৰে মুছলমানক কোনো পদ্ধতি ৰক্ষণাবেক্ষণ দিব পৰা নাই আৰু আজি স্পষ্টকে কৈছো এবিএমছৰ ফালৰ পৰা স্পষ্টকে মই বিভিন্ন দল সংগঠনৰ লগত আলোচনা ইতিমধ্যে চলাইছো বহুত সহ্য কৰিছো অসম আন্দোলনৰ পৰা নেলিৰ হত্যাকাণ্ডৰ আৰম্ভৰ পৰা বহুত পুলিচৰ গুলি খালো বহুত পুংগু হলো বহুত মানুহ হেৰালো আজিলৈকে আমাক হত্যা কৰা হৈ আছে গতে মই আজি চৰকাৰক স্পষ্টকে কৈছো এবিএমছৰ পৰা মই স্পষ্টকে কৈছো লগতে আমি বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি আছো চৰকাৰক আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো আজি বিজেপিৰ প্ৰতিনিধি আছে ইয়াতে তেখেতক মই আহ্বান জনাইছো কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি আছে এআইডিএফ দলৰ দলপতি মই সকলোকে আহ্বান জনাইছো অসমৰ মুছলমানক লৈলে আপোনালোকে ৰাজনীতি কৰা বন্ধ কৰক অসমৰ মুছলমানসকলৰ তেজ লৈ ফাকুৱা খেলা বন্ধ কৰক অন্যথা কিন্তু ইয়াতে নিশ্চয় নিশ্চয় আমি বহুত সহ্য কৰিছো এতিয়া আৰু সহ্য নকৰো অসমত 1 কোটি 15 লাখ মুছলমান আছে প্ৰয়োজন ৰাজপথলৈ আমি ওলাই আহিম অসমত আপুনি আকৌ ৰাজনীতি কৰা যেন লাগিছে নকব ৰাজনীতি কৰা যেন লাগিছে সকলো কিয় না না কিয় সংখ্যালঘু ওলাই আহিব আপোনাৰ এইটো ভুল ষ্টেটমেন্ট আপুনি কিয় ভাবে যে কেৱল সংখ্যালঘুখিনি ওলাই আহিব আমি কিয় ওলাই নাহিম হিচাপত আমাক কিয় বাহিৰত যদি অন্যায় হৈছে যদি না না ৰূপম গোস্বামী ডাঙৰীয়া না যদি জাগিৰোটত এমছ লৈ কেনে প্ৰতিবাদকাৰীৰ ওপৰত পুলিচে আক্ৰমণ কৰিব পাৰিলে 24 ঘণ্টাৰ ভিতৰত যদি তদন্ত কৰিব পাৰিলে দুজনকৈ কেবিনেট মন্ত্ৰী যদি যাব পাৰে তাতে যদি ক্ষতিপূৰণ দিব পাৰে চৰকাৰী চাকৰি দিব পাৰে কিয় আজি হেই উত্তৰটো দিব মুছলিম বিৰোধী স্থিতি নিশ্চয় ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ সকলো কথাখিনি ঠিকেই আছিল কিন্তু সংখ্যালঘুক য'তে অন্যায় থাকিব সাধাৰণ জনতা নিশ্চয় ওলাই আহিব তাত ধৰ্মৰ কোনো কথা নাই ৰূপম গোস্বামী ডাঙৰীয়া যিটো ৰেছপন্স চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে যিটো ৰিয়েকশ্যন চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে গ্ৰহণযোগ্য হোৱা নাই বহুতৰে হয় গোটেই কথাবিলাক আজি যেনেকৈ কোৱা গৈছে ইয়াত এটা এনেকুৱা সন্দেহৰ থল আছে যে আছামে হিন্দু মুছলমানৰ এটা দন লগাবলৈ চেষ্টা কৰিছে আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তেনেকুৱা ধৰণৰ ঘটনা আমি অসমত বিচৰা নাই হয় ঘটনাটো যিটো হৈ গ'ল দুৰ্ভাগ্যজনক ঘটনা আৰু ইতিমধ্যে চৰকাৰে তাৰ বাবে এনকুৱাৰীও ইতিমধ্যে দিছে এনকুৱাৰী হোৱাৰ পিছত কেনেকৈ কি হ'ব সেই কথা পিছত আমি তাৰ পিছত দেখিবলৈ পাম কিন্তু কেইটামান প্ৰশ্ন মোৰ উদয় হৈছে উপৰোক্ত বক্তাজনে যেনেধৰণে ক'লে যে
অসমত 1.5 কোটি মুছলমান আছে না ডাইভাৰ্ট নকৰিব আপুনি আপুনি তেওঁটো উত্তৰ দিয়াৰ আগতে নিজৰটো কওক মোৰ কথাটো ঠিক আছে তেওঁ যিটো কৈছে 1 কোটি 12 লাখ না 1 কোটি 13 লাখ মুছলমানৰ কথা কৈছে কাৰণ মোৰ কোৱা অধিকাৰ আছে মোৰ অধিকাৰটো খৰ্ব নকৰিব না আপুনি প্ৰশ্নটোৰ কথা উত্তৰ দি তাৰ পিছত ৰিপাৰ্ট কৰা হ'লে মোৰ বক্তব্য মই ৰাখিম আপোনাৰ প্ৰশ্ন মই কেনে ধৰণে উত্তৰটো দিম ইয়াত কোনো বাধ্যবাধকতা নাই বাধ্যবাধকতা তথাপি প্ৰশ্ন সোধা প্ৰশ্ন আপোনাক যিটো আপুনি সুধিছে এতিয়া মোৰ দায়িত্ব ৰিয়েকশ্যনটো কি নাই মোৰ বক্তব্যখিনি মই ৰাখিব লাগিব নহয় গতিকে তেখেতে যেনেধৰণে গোটেই আজি 1 কোটি 12 লাখ 15 লাখ 20 লাখ মুছলমান যেনেধৰণে আহ্বান কৰিছে এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় আৰু চৰকাৰে যিটো কৰিছে তাৰ নিশ্চয় আমি এনকুৱাৰী পিছত গম পাম কিন্তু মোৰ মনত যিবিলাক কিছুমান প্ৰশ্ন হৈছে যেনেকৈ নজৰুল হক যিয়ে নেকি এতিয়া বেইলত আছে তেওঁ ইয়াৰ আগতেও অজয় ফুকন বুলি এজন মেজিষ্ট্ৰেটক এই NRC ঘটনা লৈ মাৰপিট কৰি ইতিমধ্যে জেলত সোমাইছিলে আৰু তাৰ বাবে অকল আমিও নহয় কংগ্ৰেছৰ তাৰ যি লোকেল MLA ৰচিদ মণ্ডল ডাঙৰীয়াও তেখেতৰ এৰেষ্ট দাবী জনাইছিলে গতিকে এই কথাটো তেখেতসকলে যিটো কাম কৰিছে আজি যেনেকৈ কয় যে এটা প্ৰচেছন ল'বলৈ পাৰ্মিশ্যন ল'ব লাগে নালাগে ইয়াত দুগৰাকীকে MLA আছে তেওঁলোকে বেছি ভালদৰে বক্তব্যখিনি ৰাখিব পাৰিব যে আমি যিখিনি এই লবিলাক মানিম নে নামানেকে ইয়াত এনেকৈ ধৰণে অৰাজকতা চলিবলৈ দিব নেকি তো এই গোটেই কথাবিলাক আহিছে আৰু নাই শুনক জ্বৰটো ক'ত ষ্টাৰ্ট হৈছে তাত যেনেকুৱা ৰিলিজিয়াছ লিফলেট বা তাত যেনেধৰণৰ লিফলেট নজৰুল হক ডাঙৰীয়াই বিলাইছে এই কথাবিলাক যেতিয়া সেই বস্তুটো বিলাইছিল আজি ইছলাম ডাঙৰীয়াই তেখেতে যিখিনি কথা ক'লে যেতিয়া সেই প্ৰভাৱটো হৈছিল তেতিয়া তেওঁলোকে বাধা কিয় নিদিলে NRC কি হ'ব নালাগে নেকি ভিতৰৰ সমস্যা আছে সমস্যা নাই সকলোৱে কৈছে নাই ৰূপম গোস্বামী এতিয়া নহয় আপুনি ৰিপ্লাই দিব অকণমান ধৈৰ্য ধৰক ৰূপম গোস্বামীৰ পিছত মই এডিটৰ্ছ ভিউৰ পৰা যাম প্ৰাৰম্ভিক মন্তব্য মোক ল'বলৈ দিয়ক এতিয়া ঘটনা হ'ল কি ইয়াৰ আগত যেতিয়া NRC ইমপ্লিমেণ্টেশ্যন কৰিব যাওঁতে হাউলি বৰপেটা ঘটনাবিলাক মই দোহৰিব নাযাওঁ ৰাইজে দেখিছিলে আকৌ এটা সেনেকুৱা পৰিৱেশ সৃষ্টি কৰিবলৈ কোনোবা চেষ্টা কৰিছে নেকি যা কি নহওক অনাগত দিনবিলাকত মানুহে গম পাব কোনে কি ৰাজনীতি কৰি আছে কোনে ৰাজনৈতিক বক্তব্য ৰাখিছে কোন সংগঠন কেতিয়া কি কাৰণে জন্ম হৈছিল অসমৰ জনসাধাৰণে জানে কিন্তু আপুনি যিমান আচলতে মই এডিটৰ্ছ ভিউৰ যিমান সাধাৰণভাৱে ৰূপম গোস্বামী ডাঙৰীয়াই এই বিষয়টো বিশ্লেষণ কৰিছে সিমান সাধাৰণ হৈ আছে জানো এডিটৰ্ছ ভিউৰ বাবে আহিছোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়া বিগত সময়ৰ আটাইতকৈ চৰ্চিত বিষয় আমিও অপেক্ষা কৰিলোঁ 2-3 দিন যে কেনেধৰণে ৰেছপন্স আগবাঢ়ে ঘটনাটোৰ সেয়েহে আজি আমি এই বিষয়টোকে ল'লোঁ যে ফ'ল' আপ কি কৰিছে গভৰ্ণমেণ্টে অজিত কুমাৰ ভূঞা ডাঙৰীয়া এই ঘটনাটো গোৱালপাৰাত হৈছে হয় আৰু আমি এই ঘটনাটো গুৰুত্ব এইকাৰণে দিছোঁ যে সমগ্ৰ দেশত আৰু শেহতীয়াকৈ অসমতো যিটো বাতাবৰণ সৃষ্টি হৈছে আৰু ৰূপম গোস্বামীয়ে কৈছে যে এটা শক্তিয়ে হিন্দু মুছলমানৰ মাজত ঐক্য বিনষ্ট কৰাৰ চেষ্টা কৰি আহিছে সেই কথাটো খুব সঁচা কিন্তু এই বিষয়টো যেতিয়াই উত্থাপিত হৈছে সমগ্ৰ দেশত আৰু বহুত উদাহৰণো আছে যে অভিযোগৰ আঙুলি কিন্তু বিজেপি বা RSSৰ ফালে আঙুলি বহুতে টোৱাইছে আজি সেই পৰিস্থিতিটো কিয় সৃষ্টি হৈছে গতিকে আজি আমি গুৰুত্ব দিছোঁ এই ঘটনাটো আৰু প্ৰথমে মই ক'ব লাগিব যে এই ঘটনাটোত বা যিকোনো ঘটনাত আৰক্ষীয়ে বা পুলিচে এনেধৰণে হত্যা কৰাটো আমি কোনেও গণতান্ত্ৰিক ব্যক্তিয়ে কেতিয়াও সমৰ্থন নকৰে আৰু যি পৰিস্থিতিয়ে নহওক আৰক্ষীৰ বিচক্ষণতাটো হ'ল এইখিনিতে যে তেওঁলোকে যাতে তেনেকুৱা পৰিস্থিতি এটাৰ পৰা পৰিস্থিতি এটা নোহোৱা কৰিব পাৰে গতিকে ইয়াকুব আলীক যে গুলীয়াই হত্যা কৰিলে এই হত্যাকাণ্ডক আমি গৰিহণা দিছোঁ আৰু আৰক্ষীৰ ভূমিকাকো আমি গৰিহণা দিবলৈ বাধ্য হৈছোঁ এটা কথা হ'ল যে এতিয়া বিজেপি প্ৰতিনিধিগৰাকীয়ে যিখিনি তথ্য দিছে সেই কথাখিনি অস্বীকাৰ কৰিব নোৱাৰোঁ ইয়াত যিসকল বক্তাই কথা কৈছে প্ৰত্যেকে একোটা যুক্তিৰে বিষয়টো উত্থাপন কৰিছে তাৰ যুক্তি আছে কিন্তু এই ঘটনাটোত মানুহে কিয় সন্দেহ কৰিছে এইকাৰণে সন্দেহ কৰিছে যে কোনো কাৰণ নোহোৱাকৈ কোনো উত্তেজনাৰ সৃষ্টি নোহোৱাকৈ হঠাৎ গুলীয়াই এজন যুৱকক হত্যা কৰা হ'ল আজি যেতিয়া আহিছিলে হয় আজি নজৰুল হক
এই নজৰুল হকৰ ভূমিকা আজি বহু দিনৰ পৰা অত্যন্ত দুৰ্ভাগ্যজনক আৰু যিটো গৰিহণাযোগ্য, কাৰণ তেওঁ এগৰাকী বিচাৰকক আক্ৰমণ কৰিছিল। আৰু ৰূপম গোস্বামীয়ে হয়তো মোৰ তথ্যটো শুদ্ধ হয়নে ভুল মই নাজানো, কিন্তু তেওঁ এতিয়াও এই দ্বিতীয় গোচৰটোত বোধকৰোঁ জেলতে আছে বা পুলিচৰ জিম্মাত আছে। তেওঁ বোধকৰোঁ মুক্তি পোৱা নাই, পুলিচৰ নাই আগৰটোত পাইছিলে, কিন্তু আকৌ তেওঁ গ্ৰেপ্তাৰ হৈছে, হৈ তেওঁ পুলিচৰ জিম্মাত এতিয়া দিন কটাইছে। এতিয়া কথা হ'ল যে দেৱব্ৰত শইকীয়াই কোৱাৰ দৰে যে এনেকুৱা এটা পৰিস্থিতি বিৰাজ কৰিছে ডি ভোটাৰক কেন্দ্ৰ কৰি, বাংলাদেশীক কেন্দ্ৰ কৰি বা NRCক কেন্দ্ৰ কৰি, হয়তো বেলেগ বেলেগ বিষয়কেইটা দেখা যাব যে বেলেগ বেলেগ বিষয়, কিন্তু ক'ৰবাত এটা যোগসূত্ৰ আছে। গতিকে এই গোটেই বিষয়কেইটাক কেন্দ্ৰ কৰি এনে এটা পৰিৱেশ এতিয়া ৰচনা কৰা হৈছে, আৰু বিশেষভাৱে নামনি অসমত তাৰ আগতেও বহুত তাত ঘটনা ঘটি গৈছে। গতিকে এই পৰিৱেশটোৰ কাৰণে, এই পৰিস্থিতিটোৰ কাৰণে কোন দায়ী? আৰু আজি যিটো NRCৰ কথা আহিছে, আজি যিটো ডি ভোটাৰৰ কথা আহিছে, আজি যিটো বাংলাদেশীৰ গুৰুতৰ সমস্যাটোৰ কথা আহিছে, তাৰ কাৰণে কিন্তু কংগ্ৰেছৰ দীৰ্ঘদিনৰ শাসনো কম দায়ী নহয়। এই কথাটো আমি যদি পৰ্যালোচনা নকৰোঁ, নিজেই যদি নিজক নুসুধোঁ, ইয়াৰ কিন্তু উত্তৰ আমি বিচাৰি নাপাম। এতিয়া গতিকে এনেকুৱা এটা বাতাবৰণ তাত সৃষ্টি হৈ আছে, যিটো বাতাবৰণত নজৰুল হকৰ দৰে মানুহে, সন্দেহজনক ব্যক্তিয়ে বা সাম্প্ৰদায়িক চিন্তাৰে পৰিচালিত হোৱা মানুহে এনেধৰণৰ পৰিস্থিতিৰ সুযোগ ল'বৰ বাবে আগবাঢ়ি যাবলৈ সুবিধা পাইছে। তেওঁ হয় মানুহখিনিক উত্তেজিত কৰিলে, আৰু সাধাৰণ মানুহৰ গাত আমি এইকাৰণেই দোষ দিব নোৱাৰোঁ যে তেওঁলোক এটা নিৰাপত্তাহীনতাত ভোগে, আৰু আজিৰ তাৰিখত মুছলিম জনসাধাৰণ আৰু নিৰাপত্তাহীনতাত ভুগিছে এইকাৰণেই যে সমগ্ৰ দেশত এনেকুৱা কিছুমান ঘটনা ঘটিছে, বা বিজেপি শাসিত ৰাজ্যবোৰত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, যিটো কাৰণে তেওঁলোকৰ ভয়ৰ এটা যুক্তিযুক্ততা প্ৰতিপন্ন হৈছে। গতিকে তাত এই পৰিৱেশটোৰ পৰা, পৰিস্থিতিটোৰ পৰা সুযোগ যদি লাভ কৰিব খুজিছে নজৰুল হকে, তেতিয়াহ'লে তেওঁক বাধা দিয়াৰ দায়িত্ব আছিলে গোৱালপাৰাৰ প্ৰশাসনৰ। তেওঁ লিফলেট বিলালে, উত্তেজনা সৃষ্টি কৰিলে, আৰু মানুহখিনি ওলাই আহিলে। এইটো এটা স্বাভাৱিক কথা। অকল যে গোৱালপাৰাতে এইটো ঘটনা ঘটিছে নহয়, অসমৰ বিভিন্ন ঠাইত বিভিন্ন ক্ষেত্ৰত এইটো ঘটনা ঘটিছে। কিন্তু তাৰপিছত আজি এই কথাটো একেবাৰে স্পষ্ট দিনৰ পোহৰ যে ক'ত ৰাজপথ আবদ্ধ কৰিবলৈ যাওঁতে ক'ত অনুমতি লোৱা হৈছে, কোনে দিছে প্ৰশাসনক অনুমতি? এই কথাটো আজি সঠিকভাৱে উত্থাপিত হৈছে যে ইমান আন্দোলন হৈছে, আনকি শাসক দলেও বহুত আন্দোলন কৰিছে, কিন্তু ক'ত তাততো অনুমতিৰ প্ৰশ্ন অহা নাই। গতিকে আজি এনেকুৱা কি হঠাৎ সেইদিনা গোৱালপাৰাত হ'ল যে যিটো কাৰণে এটা অনুমতিৰ কথাটো এটা ডাঙৰ কথা হৈ পৰিল? তেওঁলোকক অন্য ধৰণে আঁতৰাই দিব পাৰিলেহেঁতেন, তেওঁলোকক তাত গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন, আৰু তাত একো গণ্ডগোল নাছিল। যেতিয়া তেওঁলোকক আঁতৰাই দিলে, তেওঁলোকে দৌৰ মাৰি গৈ তাত এই ৰেল লাইনত তেওঁলোক ৰ'লগৈ, আৰু ৰেল লাইনত কোনোবা থাকে, তাৰ মাজত এনেকুৱা ব্যক্তি থাকে যি ব্যক্তিয়ে হয়তো এই ধৰণৰ পৰিস্থিতি এটা বিচাৰিব পাৰে, যে তাৰ পৰা তেওঁলোকে শিলাবৰ্ষণ কৰিলে। শিলাবৰ্ষণৰ ঘটনা কিন্তু বহুত ঠাইত হৈ আছে। শিলাবৰ্ষণ কৰাৰ সময়ত তেওঁলোকে কন্দুৱা গেছ প্ৰয়োগ নকৰিলে, শিলাবৰ্ষণৰ সময়ত তেওঁলোকে শূন্যলৈ গুলি পৰিছে। এইটো ওলাইছে কথাটো, মই খালি আকৌ এবাৰ উল্লেখ কৰিছোঁ মোৰ বক্তব্যত। তাৰপিছত এনেকুৱা কি পৰিস্থিতি হ'ল যে যিটো কাৰণে একদম পোনাই আমি দেখি আছোঁ যিটো দৃশ্য, যে একেবাৰে স্পষ্টকৈ দেখা গৈছে যে তেওঁ গুলিয়াইছে, বন্দুকৰ গুলি গৈ এজন ল'ৰাৰ গাত লাগিছেগৈ। গতিকে এই মৃত্যুৰ বাবে দায়ী কোন? আজি AVM তেখেতে অলপ উত্তেজিত হৈছে, স্বাভাৱিক কথা, আৱেগিক হৈছে, স্বাভাৱিক কথা, কিন্তু এইটো নহয় যে এখন গণতান্ত্ৰিক দেশত আৰু অসমত এনেকুৱা ইতিহাস আছে যে সংখ্যালঘু ওপৰলৈ যদি আক্ৰমণ নামি আহিছে, তেতিয়াহ'লে বহু অসমৰ বিবেকবান মানুহে, বহুত হিন্দু মানুহে, ব্যক্তিয়ে, সংগঠনে এইবিলাকৰ কিন্তু বিৰোধিতা কৰিছে। গতিকে আপুনি নাভাবিব যে কেৱল এই ঘটনাটো সংখ্যালঘুৱে ইয়াৰ প্ৰতিবাদ কৰিলে বা ডেৰ কোটি মানুহ ওলাই আহিলেই যে এই সমস্যাটো সমাধান হ'ব, জটিল হ'ব। মই বৰং এইটো ক'ব খুজিছোঁ, আমাৰ ৰাজনীতিকসকলে সংখ্যালঘু, আৰু আপোনালোকক মই কৈছোঁ যে এই পৰিস্থিতিটো যদি হয়, কথা কৈছোঁ, পংকজ পাঠকৰ নিচিনা এজন ব্যক্তিয়ে শেষ ক'বলৈ দিয়ক ক'ব পাৰে, আপুনি। মই নহয়, আপুনি মোৰ কথাটো, আপুনি কথাটো বুজিবলৈ চাওক।
মই কৈছোঁ যে আপোনালোকৰ বিপদৰ বেলিকা অসমৰ হিন্দু সংগঠন, হিন্দু মানুহ, হিন্দু বুদ্ধিজীৱী বহুত আগবাঢ়ি আহিছে, কিন্তু আপোনালোকৰ বিপদৰ বেলিকা বহু সময়ত হয়তো আপোনালোকৰ মুছলিম নেতাসকলে লুটি বাগৰ মাৰিছে, এটা সুবিধাজনক স্থিতি গ্ৰহণ কৰিছে। ভূঞা ডাঙৰীয়া, মাজতে মই এটা সাধাৰণ কথা কৈছোঁ যে অলপতে প্ৰধানমন্ত্ৰী যিটো আপোনাৰ বিবৃতি দিলে বিদেশৰ পৰা আহি, সেই বিবৃতিটো আপোনাৰ কোনো মাদানী বা কোনো আপোনাৰ আমাৰ এই জামা মছজিদৰ ইমামৰ নিৰ্দেশত দিয়া নাই। সমগ্ৰ বিশ্বত গণতান্ত্ৰিক হিন্দুসকলে, মুছলমানসকলে পিছত দিবলৈ বাধ্য হ'ল। আজি অসমৰ মুছলমানকো সংখ্যা, এতিয়া মই খালি আপোনাক এইটো কথা ক'ব খুজিছোঁ, আপোনাৰ জৰিয়তে অসমৰ মুছলিম সমাজক মই ক'ব খুজিছোঁ, মই এইটো ক'ব খুজিছোঁ যে আপোনালোকে যদি বিচ্ছিন্নভাৱে এই ঘটনাটো লয় বা আন্দোলন কৰে, তেতিয়াহ'লে কি হ'ব, যিটো শাসককে বিচাৰি আছে, শাসক দলে যিটো বিচাৰি আছে এটা পলাৰাইজেশ্যন হওক, এটা মেৰুকৰণ হওক, সেইটোত আপোনালোকে আওপকীয়াকৈ পৰোক্ষভাৱে ইন্ধন যোগোৱা হ'ব। সেইটো হ'লেই হ'ল। আৰু এইটো কথা দেৱব্ৰত শইকীয়াৰ লগত মই একমত যে অসমত আজি যদি হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব দিয়াৰ বিষয়টো সজোৰে উত্থাপিত নহ'লহেঁতেন, আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে যদি ইয়াক এনেধৰণে সমৰ্থন কৰি আগুৱাই নিনিলেহেঁতেন, আজি হয়তো তৎক্ষণাৎ এই কথাটো এইকাৰণে হৈছে যে তেওঁ এটা সেই শক্তিটোৱে তেওঁলোকে ভাবি লৈছে ইতিমধ্যে যে হিন্দুসকলে নাগৰিকত্ব পাব, এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আজি এই পৰিস্থিতিত আমাৰ এটা বৰ গধুৰ দায়িত্ব আছে। এই দায়িত্ব এইটোৱেই যে আমি সকলোৱে মিলি গণতান্ত্ৰিক ব্যক্তিয়ে, কাৰণ আজি বালিলৈ যি পাত সুগ্ৰীবলৈ সেই পাত, আজি এইটো হৈছে, কাইলৈ অন্যান্যসকলৰ ক্ষেত্ৰত হ'ব, কাইলৈ জনজাতিকৰণৰ আন্দোলন হৈছে, অন্যান্য আন্দোলন হ'ব, তাতকৈ পুলিচে গুলি নেমাৰিব। গতিকে এতিয়া চৰকাৰখনক এইকাৰণে সন্দেহ কৰিবলগীয়া হৈছে যে আজি ইমান, এইটো কেইদিন হ'ল, 3 দিন হোৱা নাই জানো দীপক? 3 দিন হৈছে, 30 তাৰিখে হৈছে, 1, 2, 3, এই 3টা দিনত আমিতো এনেকুৱা ঘটনা দেখিলে দেখোঁ যে তাত গৈ মন্ত্ৰী উপস্থিত হয়, আৰু মন্ত্ৰী উপস্থিত হৈ এটা ক্ষতিপূৰণ ঘোষণা কৰে। আৰু আজি কাগজত পঢ়িছোঁ যে তাৰ প্ৰশাসনে এজন চাৰ্কেল অফিচাৰে গৈ 20,000 টকা দিছে মৃতকৰ পৰিয়ালক। যদি এইটো নকৰিলেহেঁতেন অন্যান্য ঘটনাৰ বেলিকা চৰকাৰে, তেতিয়াহ'লে আজি ইয়াত এই প্ৰশ্ন নুঠিলেহেঁতেন। চৰকাৰৰ ভূমিকা সন্দেহ এইকাৰণে হৈছে যে তেওঁলোকে অন্যান্য ক্ষেত্ৰত এইটো কৰিছে, এই ক্ষেত্ৰত কৰা নাই। তাৰমানে কি গোৱালপাৰা অসমৰ ভিতৰত নহয় নেকি? সেই মানুহবোৰ তাৰমানে অসমীয়া সমাজৰ নহয় নেকি? আৰু যদি নহয়, তেতিয়াহ'লে ঘোষণা কৰিব লাগে যে এই মানুহবোৰ বিদেশী, এওঁলোকৰ লগত কোনো সম্পৰ্ক নাই। আৰু শেহতীয়াকৈ যিটো হৈছে যে আজি AIDF-এ, কংগ্ৰেছে, এইটো যিটো দুৰ্ভাগ্যজনক পৰিস্থিতি আমাৰ দেশত, যে তেওঁলোকে এই পৰিস্থিতিৰ সুযোগ ল'বৰ বাবে আগুৱাই যাবই, নিশ্চয় তেওঁলোকে কাম কৰিব। কিন্তু মই ভাবোঁ যে ইয়াক এটা শক্তিশালী ৰূপত যদি এই অন্যায় বা অবিচাৰৰ বিৰোধিতা কৰা এতিয়াই নহয়, তেতিয়াহ'লে কিন্তু গোটেই মানুহৰ কাৰণে, সমাজৰ কাৰণে এটা বিপদ আহিব। ভৱিষ্যত নিশ্চয়। আমাক ক্লিয়াৰ কৰিব দিয়ে হাইদৰ হুছেইন ডাঙৰীয়া, হাইদৰ হুছেইন ডাঙৰীয়া ক'ব, তাৰপিছত মই আপোনাৰ ওচৰলৈ আহিম। কওক। মই গোটেই ক'ব বিচাৰিছোঁ, এখেতেও কথা এটা কৈছে যে বিগত কালছোৱাত অসমৰ সংখ্যালঘু ৰাজনীতিও কংগ্ৰেছ আৰু বৰ্তমানৰ শাসক দলৰ সমানে আপোনাৰ জগৰীয়া। এইসকলক প্ৰতাৰণা কৰি তেখেতসকলে ৰাজনীতি কৰিছে, কিন্তু সেইসকল মানুহৰ নিৰাপত্তাৰ কাৰণে বা সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত তেখেতসকলৰ আপোনাৰ ডাইৰেক্ট কোনো ধৰণৰ ভূমিকা নাই। আৰু এই এটা কথা আপোনাৰ আমি মনত ৰখা ভাল যে অসমৰ সংখ্যালঘু জনসাধাৰণৰ সমস্যা সমাধানৰ কাৰণেও সংখ্যাগুৰু যদি হাত আগ নবঢ়ায়, সংখ্যাগুৰু সম্প্ৰদায়ৰ ডেমক্ৰেটিক মানুহখিনিয়ে যদি সহযোগিতা আগ নবঢ়ায়, তেতিয়াহ'লে মই ভাবোঁ যে তোমালোকৰ সমস্যা ঠিক আছে। আজি আপোনাৰ এই ঘটনাটোৱে কি দেখুৱায়, অসমৰ বিগত কালছোৱাত নতুন গভৰ্ণমেণ্টখন অহাৰ পিছত যিমানবোৰ ঘটনা ঘটিছে, সেই এটাবিলাক ঘটনাতকৈ গোৱালপাৰাৰ ঘটনাটোৰ চৰিত্ৰ বেলেগ, সম্পূৰ্ণ বেলেগ। 100 বা 150 মানুহ, যাৰ প্ৰৰোচনাত নহওক, যোন দেশদ্ৰোহীৰ প্ৰৰোচনাত নহওক, এই 150 মানুহ 5 সিপাহীও আপোনাৰ কণ্ট্ৰল কৰিব পাৰে। পাৰ্থৰ দলিওৱাটো দেখিছে আপুনি, 5জনমান মানুহে বিক্ষিপ্তভাৱে ৰেলেলিৰ পৰা খেলিবৰ কাৰণেও সেই পাৰ্থৰ দলিয়ায়। এই বিক্ষিপ্ত ঘটনাটো আপোনাৰ এইকাৰণে সম্ভৱ হৈছে। আৰু 2 নম্বৰ কথাটো হ'ল যে কালি আপোনাৰ এই ঘটনাটোৰ লগত আপোনাৰ বাংলাদেশী ইছ্যু, কিন্তু বাংলাদেশী ইছ্যু আপুনি শুকুৰবাৰে এই ঘটনাটো ঘটিছে, আৰু কালি কিবা
যোৱাকালি দেওবাৰ আৰু দেওবাৰে আপোনাৰ ভাৰত বাংলাদেশৰ মৈত্ৰী সভা ইয়াত আপোনাৰ বিজেপিৰ মন্ত্ৰী আহিছে, কেন্দ্ৰীয় মন্ত্ৰী, বাংলাদেশৰ মন্ত্ৰী আহিছে আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বাংলাদেশৰ লগত বন্ধুত্বপূৰ্ণ সহৃদয়তাপূৰ্ণ সম্পৰ্কৰেহে আমি সন্ত্ৰাসবাদ দমন কৰিব পাৰিম। সিদিনাখন হাছিনা আৰু প্ৰধানমন্ত্ৰীৰ লগত চুক্তি হ'ল, তেওঁলোকে আপোনাৰ অসমৰ পৰা খেদিবলগীয়া বাংলাদেশীসকলৰ সংস্থাপনৰ বিষয়টোহে আলোচনা কৰিব লাগিছিল। আপোনালোকে টকা দিছে, ভাৰত চৰকাৰে টকা দিব, ভাৰত চৰকাৰে তেল দিব, ভাৰত চৰকাৰে মাটি দিলে, ভাৰত চৰকাৰে আপোনাৰ ভিছাৰ কাৰ্যালয় খুলিলে, অৰ্থাৎ বাংলাদেশৰ লগত ভাৰত চৰকাৰে বন্ধুত্ব কৰিছে অকল ৰাজনৈতিক স্বাৰ্থত। প্ৰায়বোৰ ৰাজনৈতিক দলে এই সংখ্যালঘুসকলৰ অনগ্ৰসৰ অশিক্ষিত এই সংখ্যালঘু লোকসকলৰ বিপক্ষে নিশ্চয় 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 আৰু সেইবাবে প্ৰশ্ন চিহ্ন উত্থাপন হৈছে। মই কৈছো যে ডি ভোটাৰ মানে কি, আমি আমাৰ এটা ৰং মেছেজ গৈছে। ডি ভোটাৰ হ'ল আপোনাৰ সন্দেহজনক ভোটাৰ। সন্দেহজনক ভোটাৰ মানে তেওঁলোকক বাংলাদেশী বুলিও চিনাক্ত কৰাৰ জোখাই তেওঁলোকৰ আপোনাৰ কোনো বিৰুদ্ধে ডকুমেণ্ট নাই আৰু ভাৰতীয় বুলি চিনাক্ত কৰিবৰ কাৰণেও তেওঁলোকৰ নথি পত্ৰৰ কমি আছে, কম তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ নথি দিব পৰা নাই। আচ্ছা, সেইটো হ'ল ডি ভোটাৰ। কিন্তু চৰকাৰৰ এটিচিউডটো এতিয়া এনেকুৱা হৈছে বা আমাৰ কিছুমান মানুহৰ এটিচিউডটো এইটো যে তেওঁলোক বাংলাদেশ। নিশ্চয় নিশ্চয় বিৰতিৰ সময় হৈছে হাইদৰ হুছেইন ডাঙৰীয়া। এইখিনিতে সময় আমি বিৰতিৰ পিছত উভতি আহিম। নিশ্চয় স্পৰ্শকাতৰ বিষয় আৰু সবকা সাথ সবকা বিকাশ, এইটো এটা ডাঙৰ প্ৰশ্ন চিহ্ন এনেধৰণৰ ঘটনা। বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত। এইবাৰ মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। যিটো হাইদৰ হুছেইন ডাঙৰীয়াই ক'লে আপোনালোকে কাইলৈ তাত যাব, নিশ্চয় ৰাজনৈতিক দল হিচাপে যাব, আপোনালোকে সমভাগী হ'ব, দুখৰ সেয়া ঠিকেই আছে। কিন্তু এজে হ'ল সমস্যাটো সমাধানৰ বাবে আপোনালোকৰো সদিচ্ছা নাই, সেইটো অসমৰ ৰাইজে স্বীকাৰ কৰিছে, অসমৰ সংখ্যালঘু ৰাইজেও জানে। নাই এইটো আমাৰ সদিচ্ছা সম্পূৰ্ণ আছে। মই ইতিমধ্যে ইয়াৰ আগত এটা ঘটনা হৈছিলে ৰশ্মিয়াৰা বেগম, এই এনেকুৱাই ডি ভোটাৰৰ সমস্যা বা ফৰেইনাৰ ট্ৰাইব্যুনেলত কেছ। তেতিয়া মই গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছলৈ এখন চিঠি লিখিছিলোঁ যে যিহেতু এই বহুতখিনি দেখা গৈছে যে এইসকল মানুহ নিৰক্ষৰ। কাৰণ আমি যদি চাওঁ ধুবুৰী জিলাত 2011 চনত 58% আছিলে শিক্ষাৰ হাৰ আৰু আমাৰ উজনি অসমত 82-83। সেই গতিকে এনেকুৱা ধৰণৰ ঘটনা কিছুমানৰ কাৰণে বহুতখিনি আমাৰ দেশীয় নাগৰিকেও তেওঁলোকে তথ্য দিব নজনাৰ দুখত বিদেশী বুলি চিহ্নিত হ'ব লগা হয়। সেই গতিকে আমাৰ এটা ভাৰতবৰ্ষত জাষ্টিছ PN ভাগৱতী ডিঙাৰান্তে যিটো আমাৰ লিগেল মানে সুবিধা দিয়াৰ আছে, লিগেল অথৰিটি, মই ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰ কিবা সহায় আগবঢ়াব পাৰে নেকি এইসকলক, সেই কথাটো অনুৰোধ কৰিছিলোঁ। সেই গতিকে মই এতিয়া আপোনাক অলপ আগতে উল্লেখেই কৰিলোঁ যে আমাৰ পুনা মুণ্ডা নামৰ এজন বাগানৰ শ্ৰমিককো বিদেশী বুলি তাত ৰখা হৈছে। 1962 চনত যেতিয়া মানে পূৰ্ব পাকিস্তানৰ পৰা বহুত আহিছিল তোৰা হৈ পেলাই কিছু গাৰো লোক, তেখেতসকলক বিদেশী সজোৱা হৈছে, কোচ ৰাজবংশীসকলক সজোৱা হৈছে। সেই গতিকে এইবিলাক কথা মই অৱগত কৰিছোঁ ইতিমধ্যে আৰু মই ভাবিছোঁ পুনৰ এই ইছ্যুখিনি ল'ম। কিন্তু 15 ইয়াৰ্ছ 15 বছৰ কম সময় নহয়, এটা চৰকাৰ আছিল আপোনালোকৰ, মানে আপোনালোকে যিটো আপুনি 58% খুব মই ভাল পাইছোঁ আপুনি সেই তথ্যখিনি আনিছে। কিন্তু সেই সময়তো আপোনালোকৰে চৰকাৰ আছিল, য'ত উজনি অসমত 82%, 58% আমাৰ কিছু যিখিনি চাওক, এতিয়া মই ভুল হোৱাটোতো মই ভুল নাই হোৱা বুলি ক'ব নোৱাৰোঁ। যিখিনি হৈছিলে নিশ্চয় মই সেইখিনি স্বীকাৰ কৰিম যে আমি যেনেধৰণৰ অগ্ৰাধিকাৰ পাব লাগিছিল এই ক্ষেত্ৰত সেইখিনি আমাৰ বঞ্চিত হ'ল। কিন্তু এতিয়া আৰু আমি হ'ব দিব নোৱাৰোঁ, কাৰণ আমি সকলোৱে মিলি অসম আৰু সকলোৱে মিলি ভাৰত বা সেই গতিকে এই যিটো ধৰ্মৰ নামত এতিয়া যেনেধৰণে বিভাজন চলাব বিচৰা হৈছে সেইখিনিক আমি সকলোৱে মিলি যিটো আমাৰ ছেকুলাৰিজিম কেৰেক্টাৰ সেইটো ৰাখিব লাগিব। আৰু সেই গতিকে আমি চেষ্টা নকৰা নহয়। চাওক, এতিয়া NRCৰ ক্ষেত্ৰতে কাম যথেষ্ট আগবাঢ়িছিল, কিন্তু বিভিন্ন প্ৰতিক্ৰিয়াশীল শক্তি থাকে। আজি বৰপেটা ইনচিডেণ্টটো 2005 চনত নোহোৱা হ'লে আৰু আগবাঢ়িলে হয়। তাৰপিছত এতিয়া কিছুমান ক্ষেত্ৰত আইনী বাধা বা অন্যান্য বাধা আহি গৈছে। সেই গতিকে এতিয়া NRC কামটো কিছু ডিলে হৈ গ'ল। কেন্দ্ৰ চৰকাৰেও এই সময়ত পইচা ৰিলিজ কৰি দিয়া নাছিলে। আপুনি কৈছে পূৰ্বতে নিশ্চয় কিবা এটা ভুল ৰৈ গৈছিল, যাৰ ফলত এই লোকসকল মূল খুঁটিলে যদি আমি শব্দটো কওঁ যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত পিছ পৰি থাকিব। এইটোতো তথ্যই ক'ব, মই নক'লেও আপোনালোকে
ক'ব, সেই গতিকে মই যেতিয়া তথ্য জানো মই তথ্যখিনি জাহিৰ কৰাত মোৰ কোনো আপত্তি নাই। নিশ্চয়। আমিনুল ইছলাম ডাঙৰীয়া, বিগত বছৰত বিগত ৰাজনীতিৰ সময়ছোৱাত আপোনাক যদি সুধো, হাইদৰ হুছেইন ডাঙৰীয়াই যিটো প্ৰসংগ উত্থাপন কৰিছে যে NRC ডি ভোটাৰ এই সমস্যাসমূহৰ সমাধানৰ নামত আপোনালোকে কি কৰিছে বুলি যদি সুধো, কংক্ৰিট কি কৰিছে? আপোনালোকে খবৰ লৈছে, ঠিকে আছে, মই তাকে কৈছোঁ, ভূঞা ডাঙৰীয়াই কৈছে যে তাত আমাৰ বেয়া পাবলগীয়া একো নাই, নগ'লেও আমি সমালোচনা কৰিলোহেঁতেন, আপোনালোক গ'ল, ঠিক আছে, কংক্ৰিট কি কৰিছে এক্সেপ্ট পলিটিক্স? এতিয়া চাওক, NRC ডি ভোটাৰৰ এইটোৰ কাৰণে আমি এই বিধানসভাত আমাক আনকি মাৰ্চাল লগাই উলিয়াইও দিছে। আমি কৈছিলোঁ যে ডি ভোটাৰ সমস্যাটো যিটো হাইদৰ হুছেইন বৰা ডাঙৰীয়াই কৈছে যে এই কথাটো ডি ভোটাৰ যিসকলৰ ইনচাফিচিয়েণ্ট ডকুমেণ্ট, এই কথাটো সঁচা নহয়। ডি ভোটাৰ তেওঁলোকক কোনো পুলিচে আগতে তেওঁলোকৰ ঘৰত গৈ ডকুমেণ্ট ভেৰিফাই কৰি তেওঁলোকক ডি ভোটাৰ কৰা নাই। এই অফিচত বহি AC ৰুমত বহি ৰেণ্ডমলি কাৰোবাৰ নামত ডি লগাই আহিছে। মানে এই কথাটো কিন্তু বহুতৰ এনেকুৱাও আছে, এনেকুৱাও সিদিনা এনেকুৱা কেছ কেইটামান আহিছে আমাৰ তাত। FTA সেই ডি ভোটাৰ কেছ যেতিয়া ডিছপিউট কৰে, এজন মানুহে 18টা ডকুমেণ্ট দিছে, ইনক্লুডিং হিজ ফাদাৰ্ছ পাছপৰ্ট, তাৰ নিজৰ পাছপৰ্ট, তেওঁৰ এই পঞ্চায়তৰ, গাবুৰাৰ, হাইস্কুলৰ, এনেকুৱা ধৰণৰ মানকি চাফিচিয়েণ্ট ডকুমেণ্ট থকাৰ পিছতো তেওঁ 8টা-9টা ডকুমেণ্ট দিছে য'ত তেওঁৰ মাটিৰ ৰেকৰ্ড আছে। আমি অসম বিধানসভাত আপোনালোকে কি কৰিছে সেইটো কৈছো। অসম বিধানসভাত কংগ্ৰেছ চৰকাৰ থাকোঁতেই তেতিয়াই আমি এদিন মানে আমি তাতে ধৰ্ণাত বহিও হেৰি কৰিছোঁ যে ডি ভোটাৰ আজি অন্য সকলো কাৰ্যসূচী বৰ্জন কৰি একমাত্ৰ ডি ভোটাৰৰ আলোচনা হ'ব লাগিব, আৰু ডি ভোটাৰ সমস্যাটো দৰকাৰ পৰিলে প্ৰত্যেক গাঁৱত মানে লোক আদালত পাতি হ'লেও গাঁও পঞ্চায়তত তেওঁলোকক স্পট ভেৰিফাই কৰি নিশ্চয় বাহিৰতো গণসমাৱেশ অসমত প্ৰায় 36খন গণসমাৱেশ বহুত ডাঙৰ ডাঙৰকৈ 2 লাখ 1 লাখ 1.5 লাখ তাৰ পৰিণতিটো কি হ'ল? পৰিণতি নাই আমিনুল ইছলাম, ধন্যবাদ 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 কথা থাকি গ'ল। আহিম আকৌ এবাৰ মই আপোনাক ক'ব লাগিব। এইবাৰ মই মই এইবাৰ আহিব বিচাৰিছোঁ ৰূপম গোস্বামী ডাঙৰীয়া, যিটো ক'লে যে ৰহাত ঠিকে আছে গৈছে, সকলোৱে কৈছে, কিন্তু কোনো ধৰণৰ অনুকম্পা দেখা পোৱা নগ'ল। সন্দেহটো তাতহে উপজিছে আচলতে। নিশ্চয় এটা আপোনালোকৰ 20,000 টকা দিছে, চাৰ্কুল অফিচাৰ গৈছে, কিয় এই বিভাজন আনিব বিচৰা হৈছে এই সমাজত? পলাৰাইজেশ্যনৰ সুফল আপোনালোকে ইয়াৰ পূৰ্বৰ নিৰ্বাচনত ডেফিনেটলি পাইছে, গতিকে বাৰে বাৰে কেৱল সেইটোৰ কাৰণে বৃহত্তৰ জাতি আচলতে যি গঠন প্ৰক্ৰিয়া তাত কিয় বাধা দিব বিচাৰিছে বিজেপিয়ে? হয়, গোটেই কথাখিনি মই শুনিছোঁ। আপোনাক কোৱাৰ আগতে মই কেইটামানৰ তেখেতসকলৰ কিছু কথা মই ক'ব লাগিব যে গোটেই কথাবিলাক অসম আন্দোলনৰ পৰাই আৰম্ভ হৈছিলে। যিটো বিদেশী সমস্যা আছিলে তাৰ পৰিপ্ৰেক্ষিততে গোটেই সমস্যাবিলাকৰ সৃষ্টি হৈ গৈছে, সমস্যাবিলাক বাঢ়ি গৈছে, আৰু তাৰপিছত অধিককাল সময়ত কোনে শাসন কৰিছিল অসমৰ জনসাধাৰণে জানে। আজি ডি ভোটাৰৰ সময়ত কোনে শাসনত আছিল, আৰু আজি সেইসকল মানুহে হঠাৎ পেট্ৰিয়ট হৈ গৈছে, এই কথাবিলাকো কিন্তু অসমৰ জনসাধাৰণে জানে। আমি এটা সমস্যাৰ সমাধানৰ পিনে কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ, তাৰ কাৰণে প্ৰচেষ্টা আমাৰ হাতত আছে। বিভিন্নজনে বিভিন্ন ধৰণে আমাক কৰিছে, কৰা সকলোৰে ৰাইট আছে, কিন্তু সময়ত গম পাব কোনে কাৰ পক্ষত আছে, কোনে কাৰ হৈ মাত মাতিছে, কোনে কাৰ হৈ চিন্তা কৰিছে। বিশ্বাসত কিয় ল'ব পৰা নাই আজি সংখ্যালঘু, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকসকলে কোনো ধৰণৰ বিশ্বাসত ল'ব পৰা নাই? যি ধৰণৰ ঘটনা আপোনালোকে কৰিছে, যি আপোনালোকে উদাহৰণ দি আছে, মই বিশ্বাসত লৈছেনে নাই মই তাক কৈ আছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীত আমিতো ভাৰতীয় জনতা পাৰ্টীত বহুত আগতে আছিলোঁ, সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য 1 লাখো নাছিলে। আজিৰ তাৰিখত যথেষ্ট আমাৰ প্ৰায় মানে মই ঠিক ইছলাম ধৰ্মৰ সম্প্ৰদায়ৰ কথা কৈছিলোঁ, আমাৰ 1 লাখো সদস্য নাছিলে। আজিৰ তাৰিখত আমাৰ প্ৰায় 12 লাখমান আমাৰ ইছলাম ধৰ্মৰ লোক আমাৰ সদস্য হৈছে। গতিকে এতিয়া আপোনালোকে যেনেকৈ অভিহিত নকৰক কিয়, আৰু কেৱল নাম্বাৰ আমাৰ অমুক চিট পাইছোঁ, আমি তামুক চিট পাইছোঁ, মোক কথাটো ক'বলৈ দিয়ক। বাস্তৱটোতো আপোনাৰ ৰাইজে ক'ব বা মই ৰাইজে ক'ব। আমি ইয়াতে আমি কেইজন মানে গোটেই কথাবিলাকৰ আমি সিদ্ধান্ত দিব নোৱাৰোঁ, আৰু এইখন গণতন্ত্ৰৰ দেশ হয়। আজি সকলোৱে সকলো ধৰণৰ চিন্তা কৰে, তেওঁলোকৰ কথা কোৱাৰ অধিকাৰ আছে, কিন্তু প্ৰকৃততে জীয়াই থকাৰো অধিকাৰ আছে। জীয়াই থকাৰ অধিকাৰ আছে। যেতিয়া অপেনলি তেনেকৈ গুলি মৰা হয়, ঠিক আছে, সেই সময়ত সেই চৰকাৰ এটা ৰিয়েকশ্যন লাগে। চাৰপুৰ অফিচাৰ মই এইখিনিতে এটা কথা কওঁ। আপুনি কওঁতে মই নাই, প্লিজ আপোনালোকে কওঁতে মই অলপ কোৱা নাই, ধৈৰ্য সহকাৰে শুনি আছোঁ, মোৰ কথাখিনি শুনিব লাগিব। এইকাৰণে শুনিবলৈ আপোনালোকে জবৰদস্তি মোক এটা থুপি দিব, মই সেইটোৱে মানি থাকিম নেকি? ইয়াতে মোৰ বক্তব্যখিনি ক'ব দিয়ক, মই একদম ভদ্ৰভাৱে শুনি আছোঁ। গতিকে আজি আপোনালোকে যেনেকৈ চিঞৰিছে, মই তাতকৈ দুগুণ চিঞৰি কথা ক'ব পাৰোঁ, কিন্তু কথাটো হ'ল চেঞ্চিটিভ ইছ্যু।
আজি মানুহৰ শুনক চৰকাৰখন এবছৰ হৈছে এবছৰত বহুত অস্থিৰ কৰিব চেষ্টা কৰিছে বহুত কালিমা সানিব চেষ্টা কৰিছে ইভেন এনেকুৱা হৈছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত যেতিয়া চেণ্টাৰত চৰকাৰ কৰিছিল তাৰ আগতে এনেকুৱা কৈছিল যে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'লে ভাৰতবৰ্ষত ইছলাম ধৰ্মৰ মানুহ থাকিব নোৱাৰিব আজিতো সেনেকুৱা পৰিৱেশ হোৱা নাই ঘটনা এনেকুৱা ঘটনা আমাতকৈ বেছি কংগ্ৰেছ শাসনৰ সময়ত বেছি হিন্দু মুছলমানৰ যদি ভাৰতবৰ্ষত কাজিয়া লাগিছিল সবতকৈ বেছি লাগিছিল কংগ্ৰেছ শাসনৰ সময়ত কংগ্ৰেছ শাসিত ৰাজ্যসমূহত সেই কথাবিলাক নাহে কিন্তু মই কৈছো এই বিশেষ ঘটনাটোত অনুকম্পাৰ প্ৰয়োজন আছিল নে নাই আৰু অনুকম্পাৰ প্ৰয়োজন আছিল নে নাই সেইকাৰণে আজি চেনচিটিভ কথাবিলাক শুনক মই এতিয়া এটা কথা কওঁ আজি যিটো আপোনাৰ ৰহাত ঘটনা হৈছিল তাত কিন্তু এতিয়া যিসকল সংগঠনে বৰ চিঞৰ বাখৰ কৰি লাগিছে তাত কিন্তু সেইসকল সংগঠনৰ চিঞৰ বাখৰ কৰা দেখা নাই কিন্তু ইয়াত কিন্তু যেতিয়াই আজি যিটো হাইদৰ দাই কৈছে অজিত দাই কৈছে যেতিয়াই ইছলাম ধৰ্মৰ কিবা আঘাত হানে নিশ্চিতভাৱে তাত হিন্দু ধৰ্মসকলে কিন্তু বৰ সযতনে বৰ অন্তৰৰ পৰা কিন্তু মাত মাতে কিন্তু তাৰ পৰিৱেশৰ ওলোটাওতো আমি দেখা পাইছোঁ চাওক এখন হাতেৰে কেতিয়াও তালি নাবাজে আমি কিন্তু চৰকাৰত আছে আপোনাৰ ষ্টেটমেণ্ট আৰু লাফিকুল ইছলামৰ ষ্টেটমেণ্ট একে হ'ব নোৱাৰে ইউ আৰ ডেমক্ৰেটিকেলি ইলেক্টেড গভৰ্ণমেণ্ট আপোনালোকৰ দায়িত্ব চবৰে প্ৰতি আছে চৰকাৰে ইয়াতে কি কৰিছে মানুহ ইয়াকোবালি মৰিছে গুলি খাই মৰিলে আপোনালোকে ইয়াতে সমালোচনা কৰি আছে হয় হিন্দুসকলে মুছলমানৰ হৈ মাত মাতে কিন্তু চৰকাৰে কি কৰিছে আজি 3 দিন পাৰ হৈ যোৱাৰ পিছত যদি ৰহাত যদি 24 ঘণ্টাৰ ভিতৰত দুজনকে কেবিনেট মন্ত্ৰী যাব পাৰে ইয়াতে কিয় বিজেপি দলৰ পৰা কি চৰকাৰৰ পৰা এটা প্ৰতিনিধি যাব নোৱাৰিলে ইয়াতে স্পষ্টভাৱে আহি পৰিছে যে বিজেপি চৰকাৰখন সম্পূৰ্ণভাৱে আপোনালোকে যিমানে কক যিমানে চিঞৰি কক আপোনালোকে মুছলিম বিৰোধী আপোনালোকে ভূমিকা পালন কৰি আহিছে কেইদিনমান আগতে জনজাতি সুৰক্ষা মঞ্চই বন্ধ দিলে 6 জনগোষ্ঠীৰ বিৰুদ্ধে বন্ধ দিলে মুখ্যমন্ত্ৰী স্বয়ং মাতি কিনে দিছপুৰত মাতি সেই বন্ধ উদ্ৰ কৰালে আলোচনা কৰিব পাৰিলে বিভিন্ন 6 জনগোষ্ঠীয়ে হওক এফচুৱে হওক বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰিব পাৰে কিন্তু মুছলিম সংখ্যালঘু অংক ভুল আপোনালোকৰ আছে অজিত কুমাৰ যেতিয়া প্ৰতিবাদ কৰে যেতিয়া গুলিয়ে হত্যা কৰে আপোনালোকে নীৰৱ ভূমিকা পালন কৰে কেনেকৈ চৰকাৰ নচলে কেনেকৈ চৰকাৰ নচলে এটা ভিউ লৈ লৈছো মই এটা বাক্যৰে সাৱধান কৰি দিব নহয় নিশ্চয় মই আহিম হাইদৰ হুছেইন ডাঙৰীয়া মই এটা অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ মন্তব্য এটা ল'ব লাগিব ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই বিষয়টোত দেখা গৈছে যে সকলোৱে ইমান চিম্প্লিফাই কৰি দিছে যে ঘটনাটো এইটো এটা সাধাৰণ ঘটনা ইয়াত আৰু বিশেষ একো কৰিবলগীয়া নাই কিন্তু ইয়াত অন্তৰ্নিহিত বৰ অসমক নিশ্চয় ছিন্ন ভিন্ন কৰিব নহয় এই ঘটনাটোক মই এইকাৰণে আৰম্ভণিতে কৈছোঁ যে ইয়াক এটা খুব বিচ্ছিন্ন ঘটনা সৰু ঘটনা বুলি চালে নহ'ব এই ঘটনাটো যিটো সময়ত সংঘটিত হৈছে সেই সময়ত ৰাজনীতি কোন দিশে গৈছে আজি এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত হয় এইটো কোৱা হৈছে কিন্তু আমি বহুত উদাহৰণ তুলি ধৰিব পাৰোঁ কেৱল ভোট বেংকৰ কাৰণে এই মানুহখিনি সদায় ব্যৱহাৰ হৈ আহিছে আৰু সেইটোৱেই আটাইতকৈ দুৰ্ভাগ্যজনক পৰিস্থিতি আজি অসমত মুছলিম জনসাধাৰণ নেতৃত্বহীনতাত ভুগিছে সামগ্ৰিকভাৱে অসমৰ জাতি জনগোষ্ঠী সকলোৱে এটা নেতৃত্বহীনতাত ভুগিছে এখন পৰিৱৰ্তনৰ শ্লোগান দি অহা চৰকাৰ এখনৰ পিছত আজি ইমান চাৰিওফালে কিয় অস্থিৰতা হৈছে ইমান কিয় আন্দোলন হৈছে এই কথাটো চৰকাৰে পৰ্যালোচনা কৰিব লাগিব চিন্তা কৰি চাব লাগিব আজি মুছলমান ৰাইজৰ ক্ষেত্ৰত আমি দেখিছোঁ যে AIDF এক ধৰণৰ নেতৃত্ব দিছে আকৌ AIDFৰ নেতৃত্বৰ প্ৰতি সন্দেহ হৈছে তেওঁলোকৰ শাসক গোষ্ঠীৰ লগত তেওঁলোকৰ গোপন বুজাবুজি আকৌ কংগ্ৰেছৰ এটা ফৈদ আছে যিজন তেওঁলোকৰ মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী আছে য'ত আনফৰ বুলি এজন মানুহ আছে এজন ব্যৱসায়ী আছে হুজাই ডাঙৰ আগৰ ব্যৱসায়ী তেওঁৰ নেতৃত্বত এটা কংগ্ৰেছ চলি আছে জমেট তাৰপিছত বিজেপিৰো এটা চলি আছে যিটো কাৰণে আজি ৰূপম গোস্বামীয়ে দাবী কৰিব পাৰিছে যে 1 লাখ অৰ্থাৎ 12 লাখ হৈছে কিন্তু এইবোৰ হৈছে কিন্তু মুছলমান সাধাৰণ ৰাইজ ইয়াকোবালিয়ে একো ৰাজনীতি নুবুজে মই যিটো ধাৰণা কৰিছোঁ কেৱল বুজাই দিয়া হৈছে যি ধৰণে তেওঁ তালৈ দৌৰি আহিছে আৰু এনেধৰণৰে সকলো আন্দোলনেৰে কম বেছি পৰিমাণে এনেকৈ আৱেগেই পৰিচালিত কৰে সেইকাৰণে কৈছোঁ যে এটা অন্যান্য সকলৰ দৰে
তেখেতসকলে সংখ্যালঘু বুলি কোৱা ধৰ্মীয় সংখ্যালঘুসকলেও এটা ইমানবোৰ সংগঠন থকাৰ পিছতো তেওঁলোকে এটা নেতৃত্বহীনতাত ভুগিছে কাৰণ তেওঁলোকে চকুৰ আগত দেখিছে যে বাংলাদেশী ইছ্যুটোক লৈ তেওঁলোকে সকলোৱে তেওঁলোকক কেনেধৰণে ব্যৱহাৰ কৰিলে হাইদৰ হুছেইনে উল্লেখ কৰিছিলে যে গোলাম ওছমানী এসময়ত কেৱল IMDটিৰ কথা কৈ কৈয়ে নিৰ্বাচিত হ'ল কিন্তু তাৰপিছত কি হ'ল একো নাপালে তেওঁলোকে সেইকাৰণে আমি কৈছোঁ এই বিষয়টো আজি আমি উত্থাপন কৰিছোঁ এইকাৰণে যে নেতাসকলৰ কাৰণে নহয় নেতাসকলে এইবোৰত কেতিয়াও গুৰুত্ব নিদিয়ে কেৱল তেওঁলোকে ৰাজনৈতিক মুনাফা কি ধৰণে ইয়াৰ পৰা লুটিব পাৰে সেই কথা চিন্তা কৰে আজি এইখন চৰকাৰে যদি দেখুৱালেহেঁতেন এটা অন্য ধৰণৰ অন্যান্য ক্ষেত্ৰত তেওঁলোক যি ধৰণে জঁপিয়াই পৰে তেওঁলোকৰ মন্ত্ৰীসকল যি ধৰণে তৎপৰ হয় অন্যান্য যদি ইয়াতো হ'লহেঁতেন তেতিয়াহ'লে মানুহ আশ্বস্ত হ'লহেঁতেন সেইকাৰণে ঘটনাটো অধিক গুৰুত্বপূৰ্ণ সেইকাৰণে মই কৈছোঁ যে আজি দলিতসকলক বিজেপি নেতৃত্ব হয়তো পচন্দ নকৰে হয়তো ঘৃণা কৰে আদিবাসী মানুহবিলাকক তেওঁলোকৰ যোগী আদিত্যনাথে দলিতসকলক লগ পাবলৈ যাওঁতে প্ৰশাসনে তাত চেম্পু চাবোন আৰু পাৰফিউম দি থৈ আহিছিলে যে এইবোৰ মাৰি যাব মুখ্যমন্ত্ৰীক লগ ধৰিবৰ কাৰণে এই ঘটনাবিলাক চাৰিওফালে ঘটিবলৈ ধৰিছে গতিকে কোনেও তেওঁলোকক অন্তৰেৰে ভাল নাপায় শৰৎচন্দ্ৰ সিংহই গাঁৱত দুখীয়া মানুহৰ ঘৰত হাইদৰে জানে ভাত খাবলৈ গৈছিলে আগতে খবৰ নিদিয়াকৈ মই এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ যে এই ধৰণৰ কথাবিলাকে তেওঁলোকৰ প্ৰতি থকা আচল যিটো তেওঁলোকৰ দৃষ্টিভংগী তেওঁলোকৰ যিটো মনোভাৱ সেই কথাবোৰ ব্যক্ত কৰিছে গতিকে মই এইটো কৈছোঁ যে ভোট বেংকৰ কাৰণে তেওঁলোকে সংখ্যা বঢ়াব তেওঁলোকে নানান প্ৰতিশ্ৰুতি দিব তেওঁলোকক নিৰাপত্তাৰ কথা ক'ব কিন্তু কাম আৰু কথাৰ মাজত আমি দেখিছোঁ এটা বিৰাট ব্যৱধান এটা ভোটৰ অংকত তেওঁলোকক চব কৰি দিয়া হ'ব কিন্তু যেতিয়া কামৰ বেলিকা আহে কি দেখা আজি আমি সেইকাৰণে এই ঘটনাটোত কি দেখিলোঁ আমি এই ঘটনাটো দেখিলোঁ যে এতিয়ালৈকে কোনো তেনেকুৱা এটা বিশেষ ক্ষতিপূৰণ দিয়া হোৱা নাই হয় এতিয়ালৈকে কোনো চৰকাৰৰ তৰফৰ পৰা ইয়াক চিৰিয়াছলি লোৱা হোৱা নাই কিয় লোৱা হোৱা নাই কি অপৰাধটো ক'ত গণ্ডগোলটো ক'ত এই কথা ৰাইজৰ জনাৰ অধিকাৰ আছে আৰু এইটোত মই তেখেতক প্ৰতিনিধিগৰাকীক এইটোৱে কৈছোঁ যে এইখন যুদ্ধ আপুনি অকল মুছলমান বুলি কৰিলে নহ'ব এইখন যুদ্ধ গণতন্ত্ৰ বা স্বৈৰাচাৰ আৰু গণতন্ত্ৰৰ এখন যুদ্ধ নিশ্চয় নিশ্চয় সকলো জনতাক আস্থা লোৱাটো ডাঙৰ প্ৰশ্ন সময় হৈছে বিৰতিৰ পুনৰ আমি বিৰতিৰ পিছত উভতি আহিম শেষ অংশলৈ উভতি আহিছোঁ বিৰতিৰ পিছত মই বিৰতিৰ পিছত আহিব বিচাৰিছোঁ ৰূপম গোস্বামী ডাঙৰীয়া বিৰতিৰ পূৰ্বে লাফিকুল ইছলাম আৰু অন্যান্য যিসকল অতিথি তেওঁলোকে কোৱা কথাত আপুনি আপত্তি প্ৰদৰ্শন কৰিছিল এতিয়া আপোনাক পূৰ্ণ সময় দিয়া হৈছে আপুনি বিষয়টো উত্থাপন কৰিব পাৰে নাই প্ৰথমতে মই এটা কথা অকণমান আমাৰ এডিটৰ ইন চিফ অজিত ভূঞা ডাঙৰীয়াৰ কথা এটা কৈছিলে যে বিজেপিয়ে দলিতক ঘৃণা কৰে এনেকুৱা ধৰণৰ বক্তব্য এটা ৰাখিছিলে তে সেইটো আমি মানি ল'ব নোৱাৰিম এইকাৰণে এইবাৰৰ যি এইবোৰ এতিয়াও থৈ দিছে দলিত মানুহে হয় হয় আপোনাৰ মুখ্যমন্ত্ৰীয়ে পাৰফিউম মাৰি আহিব দিছিলে হয় এইটো আচলতে মুখ্যমন্ত্ৰীয়ে দিয়া নাছিলে কোনোবা তেওঁ নতুনকৈ মুখ্যমন্ত্ৰী যিহেতু হৈছিলে তাৰ মাজৰ কোনোবা মানুহে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছিল যিয়ে নহওক কিন্তু আমি যিখন বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি তেখেত কিন্তু দলিত শ্ৰেণীৰে মানুহ হয় তাৰ লগতে এই আজি বেছিদিন হোৱা নাই আমাৰ মাননীয় সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই অসমৰ বিভিন্ন জেগা ভ্ৰমণ কৰে আৰু ভ্ৰমণ কৰাৰ সময়ত তেওঁ বেছিভাগ সময় সেই দলিতৰ মানুহৰ ঘৰতে তেওঁ দুপৰীয়া হওক নিশা হওক আহাৰ গ্ৰহণ কৰে আৰু বহু সময়ত অমিত শ্বাহ ডাঙৰীয়াও তেনেকুৱা বহুত দলিতৰ ঘৰত আহাৰ খনি নৈশ যাপনো কৰে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে আজি এই ধৰণৰ কথাবিলাক আচলতে তেনেকুৱা নহয় বহুতে আজি নহয় বহুত আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টি সদায় ইছলাম বিৰোধী মুছলিম বিৰোধী এনেকুৱা ধৰণৰে আমাক সদায় হিন্দুত্ব দল এনেকুৱা ধৰণৰ বিভিন্ন আমাক বহু কথা বিশেষণ আমাক দি আহিছে কিন্তু দৰাচলতে যদি আজি ভাৰতবৰ্ষত আপুনি চাবলৈ যায় ইমান সুদীৰ্ঘকাল শাসন হ'ল সেই শাসনত আজি কোনে কেনেধৰণে কৰিলে এই কথাবিলাক আৰু মই দোহাৰিব নাযাওঁ স্পষ্ট হয় সকলোৱে জানে যে অকল
তাক লৈ পেলাই কোনে ৰাজনীতি কৰি কোনে বেনিফিট হৈছিল আমিতো আমাকতো সদায় মুছলিম বিৰোধী বুলি অধিকসংখ্যক মুছলমান মানুহে আমাক ভোট নিদিয়েই কিন্তু কোনে ভোট পাইছিল যিসকলে ভোট পাইছিল তেওঁলোকে কিমান আন্তৰিকতাৰে তেওঁলোকৰ উন্নয়নৰ কাৰণে কাম কৰিলে আজি আপুনি চাওক আজি গুজৰাটত চাওক গুজৰাটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ মুখ্যমন্ত্ৰী থাকি তাত যিসকল মুছলমান মানুহ তেওঁলোকক সোধক যে তেওঁ কেনেধৰণে শাসন ব্যৱস্থা দিছিল আমি সবকা সাথ সবকা বিকাশ আমি সকলোৰে বিকাশ কাৰণ আপোনাৰ যেতিয়া GDP-টো কাউণ্ট হ'ব অসমখনৰ তাত যদি মুছলমান অধিকৃত অঞ্চলবিলাক ডেভেলপ নহয় GDP কাউণ্ট নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ যিটো 2 কোটি টকাকে দিছিলে তাত ইউডিএফক সোধক ইউডিএফৰ হেৰিয়ে পাইছে নে নাই এনেকুৱাটো নহয় যে তাত অকল এজন মন্ত্ৰী যোৱাৰ প্ৰয়োজন আছিল নে যদি স্পষ্টভাৱে আপুনি খুব ডিপ্লমেটিক্যালি খুব কথাখিনি কৈছে আপুনি বাকপটু মুখপাত্ৰ সকলোৱে জানে আমিও স্বীকাৰ কৰোঁ কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছোঁ যি ঘটনাৰ পিছত যিদৰে হেণ্ডেল কৰা হ'ল চিটুৱেশ্যনটো এজনগৰাকী মন্ত্ৰী গৈ তাত খবৰ ল'বলৈ মই কোৱা নাই তেওঁ শুদ্ধ আছিল বা ভুল আছিল কিন্তু খবৰ লোৱাৰ প্ৰয়োজন আছিল বুলি ভাবে নে নাভাবে নহয় মই ৰূপম গোস্বামীয়ে উত্তৰটো দিব নহয় মই ৰূপম গোস্বামীয়ে উত্তৰটো দিব মই এটা কথা কওঁ চৰকাৰৰ মুখপাত্ৰ মই নহয় মই দলৰ মুখপাত্ৰ চৰকাৰৰ কথাটো মই কোৱাটো অনুচিত হ'ব গতিকে মই এইকাৰণে চৰকাৰৰ হৈ মই বক্তব্য দিবলৈ নাযাওঁ কিন্তু দলৰ হৈ আমাৰ দলৰ যিখিনি কথা মই দলৰ হৈ সকলো বক্তব্য ইয়াত ৰাখিম গতিকে তাত চৰকাৰে সেইটো চৰকাৰৰ যিসকল মুখপাত্ৰ এতিয়া কোৱা হয় দল আৰু চৰকাৰ বেলেগ বেলেগ নাই সেইটোতো সকলোৱে কয় এইটো ৰূপম গোস্বামীনগৰ এই মুহূৰ্তত এইটো মানে এটা ভাল মন্তব্য যে বিজেপিৰ চৰকাৰ আৰু দলৰ মাজত সামঞ্জস্য নাই 9 বজাত এটা আমি নিউজ কৰিব পৰা যাব যে দল আৰু আপুনি কৈছে মই শুনক মই দলৰ মুখপাত্ৰ মই চৰকাৰী মুখপাত্ৰ নহয় চৰকাৰৰ মুখপাত্ৰ থাকে তেওঁ চৰকাৰৰ বিষয়ে বক্তব্য দিব মই নিদো মই দলৰ হৈ বক্তব্য দিম ৰাজনীতিত সকলোৰে এটা নিৰ্দিষ্ট চৰকাৰৰ মুখপাত্ৰ কোন নিশ্চয় আপোনালোকে জানিব চৰকাৰৰ যিসকল মুখপাত্ৰ তেওঁলোকে বক্তব্য দিব কোন আছে গতিকে কোন আছে তো আপুনি জানে আপুনিতো আজি যদি এডিটৰ চিফ অজিত ভূঞা ডাঙৰীয়া চৰকাৰী মুখপাত্ৰ আপুনি নাজানে বুলি কয় এইটো কেনেকৈ হ'ব এইটো চৰকাৰী মুখপাত্ৰ আপোনালোকে জানে জানাৰ পিছত আকৌ মোক কেলে সুধিছো এই কাৰণে যে আপোনালোকৰ দলৰ পৰা এখন তালিকা উলিয়াই দিয়ে যে এইকেইজনে আমাৰ দলৰ হৈ বক্তব্য হেৰি কৰিব মুক্তমূলক সদস্য আছে কেইজনমান মুখপাত্ৰ এতিয়া মই আপুনি আজি কলত সুধিছোঁ যে আপোনালোকৰ তেনেকুৱাকৈ নিৰ্বাচিত কৰা চৰকাৰী মুখপাত্ৰ কোন এইটো কিন্তু আমাৰ হাতত তথ্য নাই ৰাজহুৱাভাৱে দিয়াও হোৱা নাই গতিকে সেইবাবে আমি দল আৰু চৰকাৰৰ যি ঘটনা আমি বিজেপিক প্ৰতিনিধিত্ব কৰিব লাগিব বিজেপিক প্ৰতিনিধিত্ব কৰিবলৈ মাতো আপোনালোকক আজি যদি আপুনি কয় চাওক আজি আপুনি চাওক দল আৰু চৰকাৰ যে মানে দুটা পৃথকে কাম কৰে সেই কথা সকলোৱে জানে তাৰ মানে এইটো নুবুজায় কাৰণ দলৰ যিবিলাক আজি অৰ্গেনাইজেশ্যন মেটাৰ সেইবিলাক দলে চায় চৰকাৰৰ মেটাৰটো দলে হস্তক্ষেপ নকৰে ভাল কাম কৰিলে দল আগত কিয় যায় চৰকাৰে যেতিয়া ভাল কাম কৰে তেতিয়া দল আগত কিয় যায় চৰকাৰে বেয়া কাম কৰাটো যেতিয়া ৰেছপন্সিবিলিটি ল'ব নোৱাৰে চৰকাৰী কাৰ্যসূচী দলীয় নেতাবিলাকে কিয় ভিৰ কৰে ভাল কাম দলীয় নেতা নহ'লে চৰকাৰী কাৰ্যসূচী ৰেছপন্সিবিলিটি ভাবাইলো আমাৰ দল আছে চৰকাৰ আছে কিন্তু যেতিয়া বেয়া কাম হয় দলে সেই ৰেছপন্সিবিলিটি কিয় নলয় নাই শুনক আজি মই আপোনাক এটা কথা কওঁ এই চৰকাৰখন অকল বিজেপি দলৰ চৰকাৰ নহয় ইয়াত 3টা দল মিলি পেলাই গঠিত এখন ঐক্য মঞ্চৰ চৰকাৰ হয় গতিকে আমি ক'ব নোৱাৰো যে এখন বিজেপিৰে চৰকাৰ বিজেপিৰ নেতৃত্বাধীনত এখন চৰকাৰ আছে 3টা দল 5টা দলৰ মিলি পেলাই গতিকে আপুনি ক'ব নোৱাৰে যে এখন বিজেপি দলৰ চৰকাৰ প্ৰথমবাৰ ৰূপম গোস্বামী দেখা গৈছে বাকপটু ৰূপম গোস্বামী ডাঙৰীয়া আজি প্ৰথমবাৰ উত্তৰহীন যেন দেখা গৈছে ৰূপম গোস্বামী ডাঙৰীয়া মোৰ যুক্তি কথাক আপুনি আপুনি যুক্তি দিয়াই নাই কিয় নিযুক্তি দিয়া নাই মই অকল বিজেপি চৰকাৰ নেকি কিন্তু বিজেপিৰ নেতৃত্বত এটা সন্মিলিত চৰকাৰ হয় গৃহ বিভাগটো কাৰ হাতত আছে ঠিক আছে বিজেপিৰ এই বিভাগটো পাৰ্টিকুলাৰ যিটো বিষয় আইন শৃংখলা কাৰ হাতত আছে বিজেপিৰ হাতত আছে সেনেকে হয় নেকি এটা দলৰ চৰকাৰ আমুকটো বিঘাৰ আমক আছে সেইখনৰ চৰকাৰ সেইটোতো কথা নহয় কথাটো হয় কি এটা সামূহিক আজি অকল বিজেপি এজিপি BPF ৰাভা মিচিং এই সকলো মিলি পেলাই চৰকাৰখন হৈছে অকল বিজেপিয়ে চৰকাৰ কৰা নাই নহয় গতিকে চৰকাৰৰ হৈ পেলাই দলৰ পৰা মই কেনেকৈ বক্তব্য ৰাখিম নিশ্চয় আমিনুল ইছলাম ডাঙৰীয়া এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে এই কথাটো এতিয়া অৱশ্যে আমাৰ মূল টপিকৰ পৰা অলপ বেলেগ ফালেও গৈ আছে কিন্তু কথাখিনি ৰিলেটেড কিন্তু আচলতে যিটো ঘটনাৰ কাৰণে আজি আমাৰ আলোচনা চক্ৰটো হৈ আছে
এটা আশংকাত কিন্তু অসমৰ আজি লাফিকুল ইছলাম ডাঙৰীয়া অলপ উত্তেজিত হৈ কৈছে অৱশ্যে আমি এই কথাটো মই নকওঁ যে কেৱল আমি মুছলমানসকলেই আন্দোলন কৰিম বা এইটো আমি হেৰি কৰিব লাগিব আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি ধৰ্মনিৰপেক্ষ শক্তিয়ে যাতে অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতিৰে ধৰ্মনিৰপেক্ষতা বজাই ৰাখি এই সমস্যাৰ আপুনি ভাষণ দিলে নহ'ব মই আকৌ আপোনালোকৰ প্ৰশ্ন আছে এই ঘটনাৰ পিছত আপোনালোকৰ ভূমিকা আপোনালোকে মুখ্যমন্ত্ৰীক লগ কৰিলে লগ কৰিছে নে আপোনালোকে মুখ্যমন্ত্ৰীক কাইলৈ আমি লগ কৰি আছো লগ কৰিব 4 দিন পিছত মুখ্যমন্ত্ৰী এপইণ্টমেণ্ট পাব লাগিব আমিতো SP DC হেৰি কৰিলো চিফ ছেক্ৰেটাৰীক দিয়া হৈছে কাইলৈ মুখ্যমন্ত্ৰী এপইণ্টমেণ্ট আমাক যেতিয়া দিয়ে তেতিয়া আমি লগ কৰিব পাৰিম আমিতো ডেইলি আজিও মই গৈছিলো আজিও না ঠিক আছে আজিও মই গৈছিলো কিন্তু এই শংকাহীনতাত ভোগাৰ লাফিকুল ইছলাম ডাঙৰীয়াও যিখিনি কৈছে আচলতে আমি ইয়াত আতংকিত হোৱাৰ কাৰণো আছে ইয়াৰ পূৰ্বেও যেতিয়াই দেখা গৈছে বৰপেটাত যেতিয়া হেৰি হৈছিল আন্দোলনটো আছিলে যে NRCৰ প্ৰপত্ৰত ভুল আছিলে সংশোধন কৰিব লাগে তাত 4জন গুলীয়াই হত্যা কৰা হ'ল তাৰ আগত বেছিমাৰিত মৰাপাটৰ উচিত মূল্য বিচাৰি তাৰে খলনায়ক আপোনালোকে টিকেটো দিলে মেছেজটো আপোনালোকৰ ফালৰ পৰা ঠিক নহয় তাৰে খলনায়ক আপোনাৰ টিকেট দি MLA বনাই লৈ আহিলে গতিকে ৰাইজে কৰিব সমস্যাটো তাতেই ৰাইজৰ সমস্যাটো তাতে কথাটো হ'ল এই আতংকিত আমি কিয় হৈছো বেছিমাৰিত যিটো মৰাপাটৰ উচিত মূল্য বিচাৰি আন্দোলন কৰিছিল শিলগুটি নিক্ষেপ একো হোৱা নাছিল তাত ৰাজপথত বহি তেওঁলোকে প্ৰতিবাদ কৰিছিল তাত ৰঙিয়াত 3জন বেছিমাৰিত 4জন বৰপেটাত 4জন এই পঞ্চায়ত নিৰ্বাচন দাবী কৰাৰ কাৰণে লক্ষীপুৰত 9জন হাতচিঙামাৰীত 7জন গুলীয়াই যে হত্যা কৰা হ'ল সেই তেতিয়া হৈছে কংগ্ৰেছ চৰকাৰ আছিল সেই কথাটো আমি ক'ব লাগিব কংগ্ৰেছ চৰকাৰ আছিল কিন্তু বেছিমাৰিত আমি পিছদিনা টিকটটো কিয় দিলে সেই মানুহজনৰ বাহিৰে বেলেগ কেণ্ডিডেট চিম্বল আপোনালোকৰ মেছেজটো বিৰাট ভয়ানক মই ক'ব বিচাৰিছো আপোনালোকৰ মেছেজ ইমান ভয়ানক যিজন মানুহৰ বিৰুদ্ধে অভিযোগ আছিল উচ্চতনিৰ আজি আপুনি কৈ আছে উচ্চতনিৰ অভিযোগ আছে সেই মানুহজনৰ টিকেট কিয় দিলে আপোনাৰ বেলেগ মানুহ নাছিল আমচুৰ সেইটো আন্দোলন আছিল আমচুৰ এটা আন্দোলনত তেওঁক আপোনাক কি গুণ চাই টিকেট দিলে মোক কওক আপোনালোকে তাৰ আগতে তেওঁ দলৰ সদস্য আছিল কিবা ৰাজহুৱা কাম কৰিছিল সংখ্যালঘু লোকৰ হৈ উত্তৰণৰ কাম কৰিছিল টিকেটটো কিয় দিলে ৰাজনীতি ধৰ্ম ৰাজনীতি আপুনিও কৰে আপোনাৰ নৈতিক অধিকাৰ নাই টিকটটো কিয় দিলে আপোনালোকে টিকটটো কিয় দিলে মোক সেইটো প্ৰশ্ন টিকটটো কি দিয়ক মই বিশেষকৈ অনুৰোধ জনাইছো এক মিনিট আমিনুল ভাই মই আপোনাক অনুৰোধ জনাইছো চাওক যিটো মেইন টপিক সেই টপিকৰ পৰা আমি আঁতৰি গৈ আছো এইটোৱে মেইন টপিক আমি মোক অলপ ক'ব দিয়ক এতিয়া চাওক আজি আমি ইমোশনাল হোৱাৰ কাৰণ আছে আজি বিগত দিনবিলাকত কংগ্ৰেছৰ নহয় এজিপিৰ পৰা আৰম্ভ কৰি এতিয়া কংগ্ৰেছৰ 15 বছৰ এতিয়া আকৌ বিজেপিৰ ষ্টাৰ্টিংটো ঠিক তেনেকা আজি চাওক বিজেপি চৰকাৰে কৈ আছে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপি চৰকাৰ গঠন হৈছে আৰু এইটো কথা বিজেপি আজি আমাৰ ৰূপম গোস্বামী ডাঙৰীয়াও কৈছে যে আগতে আছিলে 1 লাখ নাছিলে এতিয়া 12 লাখ মান মুছলিম সদস্য হৈছে কিন্তু আজি মই আপোনাক এটা কোৱেশ্চন কৰিব বিচাৰো যে আজি যিসকল 12 লাখ মুছলমানে বিজেপি দলৰ হৈ কাম কৰি আছে সেই 12 লাখ মুছলমানক কিন্তু আপোনালোকে বিজেপি দলে কিন্তু আপোনালোকে বিশ্বাসত আজিলৈকে ল'ব পৰা নাই মই এইটো আপোনালোকে বিশ্বাসত ল'ব পাৰিলে হয় তেনেহ'লে যোৱা যিটো ঘটনাটো হৈ গ'ল এই ঘটনাত যদি আপোনালোকে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাতত গৃহ বিভাগ আছে তেখেতে যদি অসমত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীক যদি সমমৰ্যাদা দি আহিছে তেনেহ'লে তেখেতৰ সেই ঘটনাত প্ৰতিনিধি পঠিয়াল হয় যিজন আৰক্ষীয়ে গুলি চালনা কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নলয় কিন্তু আজি চাওক আজি ইটো ঘটনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা নলোৱাৰ কাৰণে আজি AIDF দল তাতে গৈ আছে তাতে গৈ কেনে সেই মানুহখিনিক কিবা কিবি কৈ অলপ ৰাজনীতি কৰি আছে কালি কংগ্ৰেছে যাব ঘটনাটো হৈছে যেটো সমস্যাই থাকি যাব সমস্যাক লৈ আমি দেখা গৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া খবৰ হয় না তেখেতে বহুত সময় কোৱা নাই মই এটা কথা অনুৰোধ জনাইছো কাৰণ বিৰোধী দলৰ দলপতি গৰাকী নিশ্চয় অলপ তেখেতক বক্তব্য নিশ্চয় শইকীয়া ডাঙৰীয়া আপুনি ক'ব মই এইটো কাৰণে কৈছো যে মই বিশেষভাৱে আপোনালোকক বিজেপি AIDF কংগ্ৰেছ আৰু এজেপি দল যিসকল দল আছে ৰাজনৈতিক দল আছে তেখেতসকলক মই আহ্বান জনাইছো যে যি ঘটনাটো হৈ গ'ল এই ঘটনাটো আপোনাৰ লৈ যাতে আপোনালোকে ৰাজনীতি নকৰি এনেকুৱা ঘটনা যাতে পুনৰ যাতে অসমত যাতে ঘটিব নোৱাৰে তাৰ কাৰণে আপোনালোকে
দৃষ্টিভংগী ৰাখিব লাগিব আৰু ছেকেণ্ড কথা হৈছে যে আজি বিজেপি চৰকাৰে বিজেপিয়ে তেখেতসকলে ইয়াতে চৰকাৰ আছে বিজেপি চৰকাৰে হয়তো তেখেতসকলে কিবা এটা বস্তু যদি গুৰুত্ব দিয়া নাই আপোনালোকৰ প্ৰথম দায়িত্ব হৈছে কংগ্ৰেছ আৰু EIDF-ৰ যে আপোনালোকে সেই চৰকাৰখনক আপোনালোকে বাধ্য দেৱব্ৰত শইকীয়া ডাঙৰীয়া নহয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘটনাটো প্ৰকৃততে মই প্ৰথমে ক'লো এইটো চবকে এফেক্ট কৰে হিন্দু মুছলিম বুলি কথা নাই এইটো দুৰ্ভাগ্যজনক ঘটনা সবকা সাথ সবকা বিকাশ বুলি কোৱা সত্ত্বেও এই চৰকাৰে সকলোকে লৈ যাব যে পৰা নাই এইটো কথা এই ঘটনাই প্ৰমাণ কৰে আৰু গোটেই ঘটনাটো ডি ভোটাৰৰ ঘটনাটো যিটো আমাৰ কোনো কনষ্টিটিউচনেলি লিখা আইনত নাই যে ডি ভোটাৰ বোলে এইটো কিছুমান বিষয়াই কৰিলে আৰু এই গোটেই ঘটনাখিনি হৈছিল যদিও ৰূপম গোস্বামী ডাঙৰীয়া কংগ্ৰেছৰ ফালে আঙুলিটো আহিছে 96ত যেতিয়া ইয়াত AGP চৰকাৰ আছিল দিল্লীত যেতিয়া বিজেপি চৰকাৰ হৈছিল আৰু তেখেতসকলৰ মিত্ৰজোঁটৰ চৰকাৰ দিল্লীত হৈছিল সেইখিনি সময়ত এই ঘটনা আৰম্ভ হৈছে 96-97 সেইটোৱে মই কৈ আছোঁ ঠিক তেনেকৈ তৃতীয়তে হ'ল অসমৰ আজি গোৱালপাৰাত হোৱাটো অতি দুৰ্ভাগ্যজনক যে অসমখন যেতিয়া যি ৰূপত পাইছোঁ গোৱালপাৰাই আমাক সহযোগ কৰিছিল সেই সময়ত অসমত থাকিবলৈ আৰু সেই গতিকে আমি পাইছিলোঁ চতুৰ্থতে আজি বাংলাদেশত যোৱাকালি মই বাতৰি কাকতত পঢ়া মতে বাংলাদেশৰ মন্ত্ৰী আহি পেলাই কৈছে যে বাংলাদেশত সংখ্যালঘু যিসকল অৰ্থাৎ হিন্দুসকল সুৰক্ষিত তাৰপিছত আমি ইয়াত ইমান হৈছে কৰা এই আইন অনাৰ কোনো মানে নাছিল ভাৰত চৰকাৰৰ সেইটো মাত্ৰ এটা ৰাজনীতি তেখেতসকলে পঞ্চমতে জেনেৰেল SK সিনহাই যিটো 2005 চনৰ ৰিপৰ্ট দিলে ক'লে ডেইলি 6000 সোমাই আছে ইয়াত যদি 6000 সোমাই আপোনালোকে চাওকচোন কল্পনা কৰক কিমান কোটি কোটি হ'ব আমাৰ অসমত জানো লোকপিয়লবিলাক চলি আছে ক'ৰবাত লুকাই আছে নেকি এই গোটেই ঘটনাবিলাক লৈ আকৌ ইপিনে কিন্তু এই যিখন আইনখন বাতিল হৈছিল আমাৰ 2005 চনৰ সেইটো এটা চাবলগীয়া কথা ঠিক তেনেকৈ আজি আমি আৰু এটা ঘটনা যিটো যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই গোটেই অসমত কৈ ফুৰিলে যে অসমৰ 34% মানুহ খিলঞ্জীয়া নহয় আৰু যদি চেন্সাছৰ ৰিপৰ্টত চাই 34% মানুহ সংখ্যালঘু সম্প্ৰদায় আছিলে সেই গতিকে তেওঁ কি ছিগনেল এটা দিছিলে সেই গতিকে আমি কংগ্ৰেছে সেই ছিগনেলৰ ওপৰত গৈ পেলাই আমি গোটেই যাতে সমাজখন একেলগে থাকে চেষ্টা কৰিছোঁ সেই গতিকে যিবিলাক আজি আমি কংগ্ৰেছে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি নকৰোঁ সেই গতিকে আমাক সহায় কৰিব লাগিব বাকীসকলেও সেইটো মই অনুৰোধ জনাইছোঁ আৰু নন কমিউনেল ফ'ৰ্চবিলাক আহিব লাগিব তেতিয়া আকৌ কমিউনিজম শব্দটো লৈ আকৌ ডাঙৰ প্ৰশ্ন আছে বিৰতিৰ সময় হৈছে ৰূপম গোস্বামী ডাঙৰীয়া বিৰতিৰ পিছত মই হাইদৰ হুছেইন ডাঙৰীয়া আৰু ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিম বিৰতিৰ সময় হৈছে উভতি আহিছোঁ বিৰতিৰ পিছত বিৰতিত যোৱাৰ পূৰ্বে কথা ক'ব বিচাৰিছিল প্ৰত্যুত্তৰ দিব বিচাৰিছিল ৰূপম গোস্বামী ডাঙৰীয়া গতিকে আপোনাৰ ওচৰত পোনপটীয়াভাৱে আহিছোঁ ৰূপম গোস্বামী ডাঙৰীয়া না আজি এই মঞ্চত যিটো EUDF-ৰ নেতাগৰাকীয়ে ক'লে যে মুছলমানসকল শংকিত হৈছে মই কিন্তু এটা কথা এনেকুৱা হয় ইয়াত কিন্তু হিন্দুসকলো কিছু শংকিত হৈছে যে ইয়াত মুছলমানৰ পপুলেশ্যন বাঢ়ি যাব নেকি অনাগত সময়ত সেনেকুৱা ধৰণৰ কিছুমান শংকিত হৈছে সেনেকুৱা ধৰণৰ কথা বুবাবিলাক চলি থাকে নাই মই কথাটো কৈছোঁ তেওঁ যেনেকৈ কৈছে যে মুছলমানসকল শংকিত হৈছে কিন্তু হিন্দুসকলো শংকিত হোৱা সময়ে সময়ে দেখা পোৱা যায় যাতে ক'ব দিয়ক মোক ক'ব দিয়ক আপুনি চাওক চেঞ্চিটিভ কথা এটা কৈ আছোঁ ডিষ্টাৰ্ব নক'ব বহুত চেঞ্চিটিভ কথা কৈ আছোঁ মই গতিকে শুনি লওক সেইকাৰণে আপুনি আপোনাৰ পলিটিক্স ইয়াত নলগাব গতিকে সেইকাৰণে শুনি লওক কথাটো শুনি ক'বলৈ দিয়ক ৰূপম গোস্বামী ডাঙৰীয়া কৈ লওক তাৰপিছত মই আপোনাক সময় দিম সেইকাৰণে এনেকুৱা ধৰণৰ কথাবিলাক নক'লে দুই পক্ষৰ কাৰণে ভাল গতিকে এই কথাবিলাক আমি কেনেকৈ সমাধান কৰিব পাৰোঁ আজি ধৰক আজি আমচুৱে কওক UMF কওক EUDF কওক কিহৰ কাৰণে জন্ম হৈছিল সেইকেইটা অসমৰ জনসাধাৰণে জানে যে আজি বিদেশীসকলক সুৰক্ষা দিবৰ কাৰণে যে এই দলবিলাকৰ জন্ম হৈছিল সময়ে সময়ে দেখি পাইছে বিদেশী সুৰক্ষা ক'ব দিয়ক না আপোনালোকে কওক ভুল কথা এটা কৈ ক'ব দিয়ক আপুনি পিছত আপোনাৰ সময়ত আপুনি কাউণ্টাৰ দিব এতিয়া সেই সময়ত এই কথাবিলাক সকলোৱে জানে কেনেধৰণে উপস্থাপন কৰিছিল IMDT এক্টখন কেনেকৈ আনিছিল কোনে IMDT এক্টৰ হৈ পেলাই ইয়াত এডভকেচি কৰিছিল গতিকে এই কথাবিলাক মই দুনাই কৰিবলৈ নাযাওঁ হয় ভাৰতবৰ্ষ এখন সেকুলাৰ কিন্তু সেকুলাৰৰ নামত কিন্তু আমি যিটো মুছলিম এপিজমেণ্ট যিটো মাইনৰিটি এপিজমেণ্ট সেইটো কিন্তু সহ্য কৰা নহ'ব এনেকুৱা ধৰণৰ বহুত কথা কাৰণ অকল এইটোৱে নহয় যে অকল মুছলমান মানুহে তেওঁলোকৰ অন্তৰত আঘাত পায় হিন্দু মানুহে অন্তৰত আঘাত নাপায় হিন্দু মানুহে অন্তৰত আঘাত পায় আজি ভাৰতবৰ্ষ এখন এনেকুৱা জেগা হিন্দুসকলে এই যেতিয়া পাকিস্তান আৰু ইণ্ডিয়া যেতিয়া ছেপাৰেশ্যন হৈছিল তেতিয়া এনেকৈ আঁকোৱালি লৈছিল মুছলমানসকলক গতিকে সেই কথাবিলাক পাহৰি যোৱা উচিত নহয়
গতিকে আজি সময়ত কোনে ইয়াত তৃতীয় শক্তিৰ যথেষ্ট হাত আছে বহিৰাষ্ট্ৰৰ যথেষ্ট হাত আছে এই কথাবিলাক অনুধাৱন কৰিব লাগিব সময়ে সময়ে যোৱাকালি মন্ত্ৰী নাযাবলৈ বাধা দিবলৈ বহিৰাষ্ট্ৰৰ শক্তি ক'ত থাকে এটা জেষ্টাৰ আকৌ কৈছো মই এটা জেষ্টাৰ আছিলে যে মন্ত্ৰী যাব পাৰিলেহেঁতেন এটা সমবেদনা জ্ঞাপন কৰিব পাৰিলেহেঁতেন আজি যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো ইয়াত কথা ওলাইছে আজি বাংলাদেশৰ লগত এটা সম্পৰ্ক স্থাপন কৰিব কৈছে নিশ্চিতভাৱে কাৰণ সেইখন এখন দেশ সেইখন ভাৰতবৰ্ষৰ এক মিত্ৰ দেশ কিন্তু এইটো আমি কোৱা নাই যে আমি যিসকল বাংলাদেশী ইয়ালৈকে আহিছে আমি তেওঁলোকক সহ্য কৰিম তেওঁলোকক ডেফিনেটলি ৰিপৰ্ট কৰিব তাৰ লগত আমি কম্প্ৰমাইজ কৰা নাই কিন্তু কম্প্ৰমাইজ কৰিছে ন সম্পৰ্ক স্থাপন হলে আপোনালোকে ক'ব পাৰিব লাগিছিল হাইদৰ হুছেইন ডাঙৰীয়াই যিটো কৈছে সম্পৰ্ক স্থাপনৰ ক'ব পাৰিব লাগিছিল তোমালোকৰ যিখিনি অবৈধ নাগৰিক আমাৰ দেশত আছে তোমালোকে লৈ যোৱা তাতে হয় হুজুৰি কৰিলে আপোনালোকে ইয়াতে সমস্যা সমাধান কৰিলে শৰ্মা ডাঙৰীয়া এইখিনিতে মই কওঁ ইয়াৰ আগতে আৰু এটা কথা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈ গৈছিল যে কংগ্ৰেছ দলে এই ডি ভোটাৰ লিখাটো 97 96 পৰা 97 সেই সময়ত কৰা হৈছিল তাৰ পিছত কিন্তু কংগ্ৰেছ দলে দিল্লীত 10 বছৰ অসমত 15 বছৰ আছিল কিয় সমস্যাটো সমাধান নকৰিলে সেই প্ৰশ্ন দুটা ভুল এটা শুদ্ধ নকৰে হাইদৰ হুছেইন ডাঙৰীয়া প্ৰায় আমি শেষ কৰিবৰ হৈছে মই এডিটৰ্ছ ভিউৰ বাবে যাওঁ হাইদৰ হুছেইন ডাঙৰীয়া এই সমস্যাটো যিটো দেখা গৈছে যে সকলোৱে নিজৰ ল'ব আৰু এই ঘটনাটো চলি থাকিব এইটো হ'ল সমস্যা সাধাৰণ মানুহ আৰু ৰাজনীতি কৰা মানুহৰ যিসকলে ৰাজনীতি কৰে দল নিৰ্বিশেষে বিগত কালৰ ইতিহাসে এই কথাকে বুজাই আহিছে যে ৰাইজৰ স্বাৰ্থৰ অনুকূলে তেওঁলোকে কৰাতকৈ তেওঁলোকে ৰাজনীতিৰ স্বাৰ্থৰ অনুকূলেহে সকলো কৰে গোস্বামী ডাঙৰীয়াই কৈছে আপোনাক বাবৰি মছজিদৰ কথাটো চাওক যে ভাৰতৰ পুৰাতত্ত্ব বিভাগে বা আইনে কোৱা নাই আজি আদৱানী বা মুৰলী মনোহৰ যোশী উমা ভাৰতী এতিয়াওতো বিচাৰ চলি আছে আপোনাৰ কিন্তু আমি বিশ্বাসক আইনলৈ ৰূপান্তৰিত কৰাৰ এটা প্ৰচেষ্টা চলিছে আজি ভাৰতবৰ্ষৰ মুছলমান আতংকিত বুলি কোৱা হৈছে অকল মুছলমানেই না হৰিজন আতংকিত অকল ৰাষ্ট্ৰপতিগৰাকী হৰিজন কৰিলেই যে হৰিজন স্বৰ্গত যাব এই কথা ভাৰতবৰ্ষৰ ইতিহাসে দেখুৱাই দিছে আজি জাইল সিং ৰাষ্ট্ৰপতি পতাৰ পিছতো স্বৰ্ণ মন্দিৰক আপোনাৰ কংগ্ৰেছে যি ধৰণে মানে অপবিত্ৰ কোৱা বুলি মানুহে বিশ্বাস কৰে যি ধৰণে সেইকাৰণে মই ভাবোঁ যে আজি অসমৰ জটিল পৰিপ্ৰেক্ষিতত অসমীয়া জাতিৰ স্বাৰ্থ নিশ্চয় ভৌগোলিক স্বাধীনতাত বসবাস কৰা সকলো অসমীয়া মানুহৰ ঐক্য সংহতিৰ স্বাৰ্থত নিশ্চয় হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নালাগে মুছলমান অসমৰ বাবে ভয়াৱহ ক্ষতিকাৰক অজিত কুমাৰ ধন্যবাদ সময় শেষ হৈছে সমস্যা সমাধান কৰিবৰ কাৰণেও যেনেকে গণতান্ত্ৰিক অজিত কুমাৰ বেনাৰ শেষ মন্তব্য ডাঙৰ ভয়টো সচেতন মহলৰ ডাঙৰ ভয়টো যে থানবান যাতে হৈ নাযায় অসমীয়া সমাজ হিন্দু মুছলমানৰ মাজত চাওক এইটো যিমানেই কোৱা নহওক দলৰ তৰফৰ পৰা বা ৰূপম গোস্বামীয়ে যিমানেই নকওক আজি গোটেই বাস্তৱ সত্যটো হৈছে যে অসমতো আমি যোৱা নিৰ্বাচনত দেখিলোঁ যে এটা ধৰ্মৰ ভিত্তিত সাম্প্ৰদায়িক চিন্তা চৰ্চাৰে নিৰ্বাচন খেলা হৈছে আৰু ইয়াত মেৰুকৰণ কৰা হৈছে হিন্দু ভোট বেংক টনকিয়াল কৰিব খোজা হৈছে এই কথাবোৰ নিৰপেক্ষ দৃষ্টিৰে চালে আমাৰ চকু স্পষ্ট হৈ পৰিব এতিয়া আমি আমাৰ স্থিতিটো অকণমান এইখিনিতে এষাৰ ক'ব লাগিব যে আমি যেতিয়া ইয়াৰ আগতে কংগ্ৰেছৰ 15টা বছৰত যিমানবোৰ অত্যাচাৰ হ'ল যিমান দূৰ এনেধৰণৰ অন্যায়ভাৱে হত্যা ৰাজনীতি হ'ল তাত কিন্তু আমি প্ৰত্যেকটো কথাতে আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ এইখন চৰকাৰৰ দিনতো এতিয়া যিটো ঘটনা ঘটিল আমি আমাৰ বিবেকত লাগিছে আজি ৰূপম গোস্বামীয়ে কৈছে যে এই কথাটো একেবাৰে সঁচা যে আমি বহুতবাৰ এই মঞ্চত মই কৈছোঁ যে যিটো কংগ্ৰেছৰ এপিজমেণ্ট পলিচি টুৱাৰ্ডছ মাইনৰিটি সেই সন্তুষ্ট কৰাৰ নীতি যথেষ্ট সমালোচিত হৈছে আৰু তেওঁলোকে তাৰ ফল ভুগিছে এই কথাবোৰ কিন্তু আমি বহুতবাৰ কৈছোঁ আমাৰ বিবেকত এই প্ৰশ্নবোৰ উত্থাপিত হৈছে আৰু গতিকে আজি আমি বিচাৰিছোঁ এইটো আজি তেখেতে যোগী আদিত্যনাথৰ কথা যি ধৰণে ক'লে কথাটো তেনেকুৱা নহয় এইটো এটা খুব মই সেই বিষয়ে যাব খোজা নাই আৰু সেইকাৰণে আজি দলিতৰ ভোট নিশ্চিত কৰিবৰ কাৰণেহে দলিত মানুহ এজনক অখ্যাত মানুহ এজনক বিচাৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে আৱিষ্কাৰ কৰি উলিয়াইছে এই কথাবোৰ অস্বীকাৰ কৰা নাযায় এতিয়া আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মাই কাবুলি আংলঙৰ নিৰ্বাচনত ক'লে যে বিৰোধী দলে মাংসৰ ৰাজনীতি কৰিছে আমি বিকাশৰ ৰাজনীতি কৰিছোঁ যদি এটা মই সাধাৰণ ল'ৰাকো সোধোঁ যে কোনে প্ৰথমে মাংসৰ ৰাজনীতি ভাৰতবৰ্ষত আৰম্ভ কৰিলে তাৰ উত্তৰ কি হ'ব এই উত্তৰ মই দিবলৈ নাযাওঁ অসমৰ ৰাইজ বা ভাৰতবৰ্ষৰ ৰাইজ ইমান মূৰ্খ নহয় গতিকে মই কৈছোঁ এইটোৱেই যে
দলবোৰে এটা সংকীৰ্ণ ৰাজনীতিৰে তেওঁলোকে এই মানুহবোৰ সদায় ৰাজনীতি কৰি আহিছে কংগ্ৰেছে কৰিছে অন্যান্য যিমান দল আছে সকলোৱে কৰিছে বিভিন্ন সময়ত গতিকে এইটোৰ পৰা মই ভাবোঁ যে স্বতন্ত্ৰভাৱে কোনোবাই মুছলিমসকলক সংগঠিত কৰিব লাগে বা তেওঁলোকৰ এটা গণতান্ত্ৰিক অধিকাৰৰ হকে মাত মাতিব লাগে আৰু এইখন চৰকাৰৰ এটা সুযোগ আহিছিলে যে তেওঁলোকে প্ৰমাণ কৰিব লাগে যে তেওঁলোকে ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰে যিটো ৰূপম গোস্বামীয়ে কৈছে আৰু যদি সঁচাকৈয়ে আঘাতেই লাগে তেতিয়াহ'লে এই আঘাতৰ যিটো প্ৰতিফলন আমি এই ঘটনাটোত নেদেখিলোঁ আৰু সেইটোতে আমি আক্ষেপ প্ৰকাশ কৰিছোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিছিল এটা সঠিক মানে শাস্তিৰ ব্যৱস্থা হ'ব লাগিছিল আৰু তেওঁলোকক এটা ক্ষতিপূৰণ দিব লাগিছিল দিছপুৰৰ জনপ্ৰতিনিধি এগৰাকী মন্ত্ৰী এগৰাকী সমগ্ৰ অসমৰ মন্ত্ৰী তেওঁ এটা অঞ্চলৰ মন্ত্ৰী নহয় এজন মন্ত্ৰী তালৈ যাব পাৰিলেহেঁতেন তেতিয়াহ'লে সংখ্যালঘু মানুহ অসমৰ সমাজ জীৱনৰ সমাজৰ এটা বৃহৎ অংশৰ মানুহ আশ্বস্ত হ'লহেঁতেন তেওঁলোক শংকিত নহ'লহেঁতেন এই কথাটোহে মই ক'ব খুজিছোঁ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠান শেষ কৰিব লাগিব গতিকে আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে বৰ অসমৰ ভেটি যাতে থৰক বৰক নহয় অসমত এনেধৰণৰ যাতে সাম্প্ৰদায়িক ৰূপ দিয়া নহয় এনেধৰণৰ ঘটনা থাকে কামনা কৰিছোঁ মই দীপক শৰ্মাই দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ